ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ আজিৰ ছেপ্টেম্বৰ মাহৰ 16 তাৰিখ বাৰ হ'ব সোমবাৰ, অসমীয়া ভাদ মাহৰ আজি 30 তাৰিখ। আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছোঁ। আজিৰ তিথি হ'ব শুক্লা ত্ৰয়োদশী তিথি, তাৰপিছতে শুক্লা চতুৰ্দশী তিথি আৰম্ভ হ'ব। নক্ষত্ৰ হ'ব ধনিষ্ঠা নক্ষত্ৰ, তাৰপিছতে শতভিষা নক্ষত্ৰ আৰম্ভ হ'ব। যোগ হ'ব শুক্ৰমাৰ যোগ, তাৰপিছতে ধৃতি যোগ আৰম্ভ হ'ব। আজি কৰণ হ'ব তৈতিলকৰণ, তাৰপিছতে গড়কৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব মকৰ ৰাশি, পুৱা 5:46 পাছত কুম্ভ ৰাশি আৰম্ভ হ'ব। আজিৰ সূৰ্যোদয় হ'ব 5:12, সূৰ্যাস্ত সময় হ'ব 5:21। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব। দিনটো শুভ হওক আপোনালোকৰ সকলোৰে। প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত শুভ দেখা পোৱা গৈছে। আধৰুৱা কামখিনি পূৰণ হ'ব। দিনটো ইতিবাচক পৰিৱৰ্তনখিনি আপোনালোকে বিশেষকৈ দেখিবলৈ সক্ষম হ'ব। আজি যিমান পাৰে খং নিয়ন্ত্ৰণ কৰক, আৰু কৈছে যে ভাগ্যৰ সলনি কৰ্মৰ ওপৰত নিৰ্ভৰ কৰিলে আপোনালোকৰ বাবে ভাল পৰিস্থিতিৰ সৃষ্টি হ'ব। সেয়ে কৈছে যে আপোনালোকে ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি থাকিলে নহ'ব, কৰ্ম কৰিব দিছে। গতিকে কৰ্ম যদি কৰে পৰিস্থিতিটো আপোনালোকৰ ভাল হ'ব বুলি কৈছে। আজি পাৰস্পৰিক সম্পৰ্কত চলি থকা উত্তেজনা সমন্বয়ৰ জৰিয়তে সমাধান হ'ব। অৰ্থাৎ পাৰস্পৰিক সমন্বয় বিশেষকৈ আপোনালোকে আনিব লাগিব, আৰু পাৰস্পৰিক সম্পৰ্কত চলি থকা যিবোৰ সমস্যা আছে, যিখিনি প্ৰব্লেম আছে, সেই সমস্যাখিনি সমাধান কৰিবৰ বাবে চেষ্টা কৰিব লাগিব, আৰু সমন্বয়ৰ জৰিয়তে সেইখিনি সমাধান কৰিব পাৰিব বুলি কৈছে। লগতে কৈছে যে ঘৰতে কোনো ধৰ্মীয় অনুষ্ঠানো হ'ব পাৰে। ধ্যান ৰাখক, ধৰ্মীয় উৎসৱত বিশেষকৈ ভুল বুজাবুজিৰ ফলত কাৰোবাৰ লগতো কিন্তু এটা কাজিয়াৰ দৰে বা ভুল বুজাবুজিৰ দৰে এটা পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। আজি নিজৰ আচৰণ সংযত কৰি ৰাখক বুলি কৈছে। সেয়ে কৈছে যে অলপ যদি আপোনালোকে নিজকে কণ্ট্ৰল কৰি ৰাখে, খং ৰাগবোৰ অলপ কমাই কৰিব বুলি কৈছে। অত্যধিক আত্মকেন্দ্ৰিক হোৱাৰ ফলত ব্যক্তিগত আৰু পাৰিবাৰিক জীৱনত নেতিবাচক প্ৰভাৱ পৰিব পাৰে। গতিকে কৈছে যে বেছি আত্মকেন্দ্ৰিক হোৱাৰ ফলত আপোনালোকৰ ব্যক্তিগত হওক বা পাৰিবাৰিক জীৱনতে হওক কিছুমান বেয়া প্ৰভাৱ পৰিব পাৰে। গতিকে এই ক্ষেত্ৰতো অলপ ধ্যান দিব লাগিব। ব্যৱসায়ত এই সময়ত আপোনালোকৰ কিবা এটা উন্মোচিত হ'ব পাৰে, যিটো আপুনি গোপনীয় কৰিব বিচাৰিছিল। অৰ্থাৎ কিছুমান যদি চিক্ৰেটলি ৰাখিব বিচাৰিছিল, যদিও গোপনীয়তা অৱলম্বন কৰিছিল যদিও, কিন্তু আপোনালোকে সেইখিনি ওলাই হোৱাৰ সম্ভাৱনা আছে। গতিকে অলপ এইখিনি ক্ষেত্ৰত ধ্যান দিব লাগিব বুলি কৈছে। আজি যিকোনো কৰ্মচাৰীৰ পৰা নিৰ্দিষ্ট দূৰত্ব বজাই ৰখাটো ভাল হ'ব। নিয়োজিত লোকসকলেও কাৰ্যালয় বা কৰ্মৰ সম্পৰ্কীয় কিছুমান ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে। এই সময়খিনিত ধৈৰ্য বজাই ৰাখিব লাগে। কিছুমান ক্ষেত্ৰত আপোনালোকৰ খং কিন্তু নিয়ন্ত্ৰণ কৰিব লাগিব, খং ৰাগবোৰ কমাব লাগিব যদি তেনেকুৱা ধৰণৰ এটা পৰিৱেশ চিটুৱেশ্যন হয়, বিশেষকৈ তৰ্ক পেচালৰ দৰে। গতিকে কৰ্মৰ ক্ষেত্ৰতে হওক, এই ঘৰুৱা ক্ষেত্ৰতে হওক অলপ নিয়ন্ত্ৰণ কৰিব লাগিব নিজকে। আজি জীৱনসংগীৰ লগত তিক্ত মধুৰ তৰ্কৰ হ'ব পাৰে বুলি কৈছে। সৰু সৰু কথা বতৰাক লৈ পেলাই কিবা এটা তৰ্ক পেচালো হোৱাৰ সম্ভাৱনা আছে। আজি স্বাস্থ্যৰ ক্ষেত্ৰত বিপদজনক কামত আগ্ৰহ নকৰিব, আৰু লগতে গাড়ী সাৱধানে চলাওক। অৰ্থাৎ বিপদজনক কাম কাজত আপোনালোকে দেখিছে ইয়াত যদি সমস্যা হ'ব পাৰে, তেনেকুৱা ধৰণৰ কামত আপোনালোকে নিজকে আগবঢ়াই লৈ নাযাব, নহ'লে সমস্যাত পৰিব পাৰে। আৰু লগতে কৈছে যে গাড়ীখনো আপোনালোকে চলাওঁতে অলপ সাৱধানে চলাওক। আপোনালোকৰ নিৰাপত্তা আপোনাৰ হাতত, অৰ্থাৎ আপুনি নিজকে নিৰাপত্তা কৰি ৰাখিব লাগিব, নিজকে সুৰক্ষিত কৰি ৰাখিব লাগিব, ছেফ কৰি ৰাখিব লাগিব। গতিকে মেঘ ৰাশি জাতক জাতিকাসকলে এই কথাটোৰ প্ৰতি ধ্যান ৰাখিব লাগিব। সমাজ বা সামাজিক কাম কাজত গুৰুত্বপূৰ্ণ ব্যক্তিৰ সৈতে মত বিনিময় বাঢ়িব, আৰু এই যোগাযোগ আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। আৰু কৈছে যে চেষ্টা কৰিলে পেণ্ডিং টকা পইচাখিনি পাব পাৰে। নেতিবাচক বিশেষকৈ পৰিস্থিতিত ধৈৰ্য বজাই ৰাখক। শান্তিপূৰ্ণভাৱে পৰিয়ালৰ সম্পৰ্কীয় সমস্যাবোৰ সমাধানো হ'ব বুলি কৈছে। খং আৰু খঙৰ বাবেও পৰিস্থিতি জটিল হৈ পৰিব পাৰে। কাৰোবাক প্ৰতিশ্ৰুতি দি পালন কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে। কাৰোবাক যদি কথাও দিছে আপোনালোকে সেই প্ৰতিশ্ৰুতিখিনি বা কথাখিনি ৰাখক, আপোনালোকৰ ভেলুটো, আপোনালোকৰ ৱেইটটো ৰাখক বুলি কৈছে। ব্যৱসায়ত কিছু চুক্তি হ'ব পাৰে, কিন্তু কৈছে যে খৰখেদাকৈ কাম কৰাৰ পৰিৱৰ্তে গুৰুত্ব সহকাৰে আৰু সাৱধানে কাম কৰক বুলি কৈছে। পেচাৰ সম্পৰ্কীয় কাগজ পত্ৰ সম্পূৰ্ণ কৰি ৰাখক, আৰু কৈছে যে কোনো সমস্যা হ'লে কোনো জ্যেষ্ঠ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো ভাল হ'ব বুলি কৈছে।
পৰিয়ালৰ সৈতে মনোৰঞ্জন কাৰ্যসূচী বনাই ঘৰৰ পৰিৱেশ সুখদায়ক কৰি ৰাখিব প্ৰেমৰ সম্পৰ্কত চলি থকা বিভাজন নাইকিয়া হ'ব বুলি কৈছে কিছু লোকৰ কাহ চৰ্দি আৰু ডিঙিৰ বিষৰ দৰে সমস্যাৰ হ'ব পাৰে অসাৱধান হ'ব নালাগে আৰু উপযুক্ত চিকিৎসা গ্ৰহণ কৰিব লাগে ভাগ্যশালী ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু ভাগ্যশালী বা ভাগ্যৱান ৰং হ'ব 2 যদি নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰিলে শেয়াৰ কৰি দিব অনুগ্ৰহ কৰি কমেন্ট বক্সত ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো বিষ ৰাশি আজি আপুনি ঘনিষ্ঠ আত্মীয়ৰ পৰা গুৰুত্বপূৰ্ণ খবৰ লাভ কৰিব পাৰে আপোনালোকৰ ঘৰৰ মানুহখিনিৰ পৰা বিশেষকৈ কিবা এটা গুৰুত্বপূৰ্ণ খবৰ লাভ কৰাৰ সম্ভাৱনা আছে সেয়া আপোনালোকৰ বিশেষকৈ কিবা এটা কামৰ সূত্ৰে হওক বা ঘৰখনৰ কিবা শুভ কাৰ্যসূচীৰ বাবে হওক বিভিন্ন ক্ষেত্ৰত বিভিন্ন ভাল এটা খবৰ আপোনালোকৰ বাবে আহিব পাৰে বুলি কৈছে আপুনি আজি কৈছে আবেগিকভাৱে শক্তিশালী অনুভৱ কৰিব নিজকে আপুনি বিশেষকৈ ষ্ট্ৰং অনুভৱ কৰিব আৰু কৈছে আজি দিনটোত আধৰুৱা পেমেন্ট পাব পাৰে কৰবাত যদি টকা পইচা পাব লগা আছিল ঘূৰাই পাব পাৰে আজি আপোনালোকৰ জ্ঞানেৰে পৰিয়াল সম্পৰ্কীয় সমস্যাবোৰ সহজে সমাধান কৰিব পাৰিব অৰ্থাৎ ঘৰখনত যদি কিবা এটা সমস্যাৰ উদ্ভৱ হৈছে খেলিমেলি দৰে এটা সমস্যা হৈছে সেইখিনি আপোনালোকৰ বুদ্ধিমত্তা আপোনালোকৰ জ্ঞানেৰে আপোনালোকৰ নলেজেৰে সেইখিনি আপোনালোকে সমস্যাবোৰ সমাধান কৰিব পাৰিব চেষ্টা কৰিবচোন নিশ্চয়কৈ ভাল হ'ব ধ্যান ৰাখিব লাগিব সময় অনুযায়ী নিজৰ আচৰণ সলনি কৰাটো প্ৰয়োজন আছে গতিকে সময় আৰু পৰিস্থিতি পৰিৱেশ চাইলো আপোনালোকে নিজকে কিছু সলনি কৰিব লাগিব কেনে ধৰণৰ পৰিৱেশত কেনে ধৰণে আপোনালোকে ৰিয়েক্ট কৰিব আচৰণ কৰিব সেইটো আপোনালোকৰ যথেষ্ট নিজৰ ওপৰত নিৰ্ভৰ কৰে বুলি কৈছে আজি কৈছে যে লৰাছলিৰ লগত লেনদেন কৰাৰ সময়ত তেওঁলোকৰ দৃষ্টিগোচৰ পৰা বিশেষকৈ চোৱাটো উপযুক্ত হ'ব বুলি কৈছে তেওঁলোকৰ ফালৰ পৰা চাব লাগিব মাতৃৰ ফালৰ পৰা বা আপোনালোকৰ বিশেষকৈ ঘৰৰ মানুহখিনিৰ সৈতেও আপোনালোকৰ সম্পৰ্কত কোনো ধৰণৰ বিবাদৰ সৃষ্টি হ'বলৈ নিদিব যাতে কাজিয়া পেচালত দলে তেনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি নহয় তাৰ প্ৰতি অলপ ধ্যান দিব লাগিব ব্যৱসায়ত কৈছে যে আপোনালোকৰ সিদ্ধান্ত সঠিক বুলি প্ৰমাণিত হ'ব ব্যৱসায়ত যিখিনি আপোনালোকে সিদ্ধান্ত ল'ব ডিসিশন ল'ব সেইখিনি আপোনালোকৰ বাবে ভাল হ'ব বুলি কৈছে আৰু আপোনালোকৰ ব্যৱসায়ত ৰাজনৈতিক আৰু গুৰুত্বপূৰ্ণ ব্যক্তিৰ যোগাযোগো ব্যৱহাৰ কৰক বুলি কৈছে এই সময়ত কত বৃহৎ পৰিমাণৰ কিন্তু ধন বিনিয়োগ কৰাটো বাঞ্ছনীয় নহয় কৰবাত যদি ডাঙৰকৈ যদি টকা পইচা ইনভেষ্ট কৰিব বিচাৰিছে বেছিকৈ যদি আপোনালোকে টকা পইচা ইনভেষ্ট কৰিব বিচাৰিছে গতিকে এই ক্ষেত্ৰত অলপ ধ্যান দিব লাগিব বিনিয়োগ কৰাৰ আগতে সকলো দিশ আপোনালোকে চাব লাগিব পজিটিভ নেগেটিভ অথবা ইতিবাচক নেতিবাচক গোটেইখিনি দিশ আপোনালোকে মেইনটেইন কৰি চাব লাগিব তাৰ পিছত বিনিয়োগ কৰাৰ চিন্তা কৰক বুলি কৈছে পৰাপক্ষ নকৰিলে ভাল হ'ব বুলি কৈছে ধ্যান ৰাখিব কোনো ধৰণৰ বিবাদ সৃষ্টি হ'বলৈ নিদিব আজি দিনটোত ঘৰখনতে হওক বা কৰ্মৰ ক্ষেত্ৰতে ধ্যান ৰাখিব আজি কৈছে যে চৰকাৰী চাকৰিত যিসকল কৰি আছে লোকসকল আছে বা থকা সকলে উৎকৃষ্ট কৰ্ম প্ৰদৰ্শনৰ দ্বাৰা উপকৃত হ'ব স্বামী স্ত্ৰীৰ পাৰস্পৰিক সম্বন্ধ বজাই ৰাখিব লাগে স্বামী স্ত্ৰী ইজনে সিজনৰ কথাখিনি শুনিব লাগে কি কৈছে কি ক'লে ভাল হ'ব বা কেনে ধৰণৰ সিদ্ধান্তবোৰ ল'লে ভাল হ'ব আপোনালোকৰ সেইখিনি ক্ষেত্ৰত যদি আন্ডাৰষ্টেণ্ডিং নাথাকে নহলে সমস্যা বাঢ়িব পাৰে গতিকে পাৰস্পৰিক সম্বন্ধ বজাই ৰাখিব লাগিব আৰু তেতিয়া আপোনালোকৰ ঘৰৰ পৰিৱেশটো সুখদায়ক কৰি ৰাখিব পাৰিব বুলি কৈছে বতৰৰ পৰা নিজকে ৰক্ষা কৰিব লাগে বিশেষকৈ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰক বুলি কৈছে অৰ্থাৎ বেমাৰৰ সৈতে যুঁজিব পৰা যিখিনি আপোনালোকৰ বিশেষকৈ ৰোগ প্ৰতিৰোধ ক্ষমতা সেইখিনি বৃদ্ধি কৰিব লাগিব প্ৰাণায়াম কৰক আৰু প্ৰকৃতিৰ সৈতে কিছু সময় কটাব লাগিব গতিকে এইখিনি ক্ষেত্ৰত বিষ ৰাখি জাতৰ জ্যোতিকাসকলে অলপ ধ্যান দিব লাগিব নিজকে সুস্থ কৰি ৰাখিব লাগিব সময় অনুকূল সামাজিক আৰু ৰাজনৈতিক মানুহৰ লগত বিশেষকৈ সম্পৰ্কত ঘনিষ্ঠতাও থাকিব আজি কৈছে যে আপোনালোকৰ দৈনন্দিন জীৱন আৰু কৰ্ম ব্যৱস্থাত পৰিৱৰ্তন আনিবলৈ আপুনি কৰাৰ যিখিনি পৰিৱৰ্তন বা পৰিকল্পনাসমূহ কাৰ্যকৰী কৰাটো এইটোৱে হ'ব সঠিক সময় সেই কৈছে যে আপোনালোকৰ দৈনন্দিন জীৱনত আপোনালোকে যিখিনি আপোনালোকৰ কৰ্ম ব্যৱস্থাত যি কাম কৰিছে তাৰ যি পৰিৱৰ্তন আনিবলৈ আপুনি চেষ্টা কৰিছে পৰিকল্পনা কৰিছে প্লেনিং কৰিছে সেইটো কিন্তু আপোনালোকে কাৰ্যকৰী কৰাটো অৰ্থাৎ সেইখিনি আপোনালোকৰ কৰ্মৰ হাতে কামে কৰি আগবঢ়াই নিয়াটোৱে হৈছে আপোনালোকৰ সঠিক সময় গতিকে কামখিনি ষ্টাৰ্ট কৰক বুলি কৈছে আপোনালোকৰ অত্যধিক উচ্চাকাংক্ষা নিয়ন্ত্ৰণ কৰক গতিকে এটো নিয়ন্ত্ৰণ কৰিব লাগিব বেছি উচ্চাকাংক্ষা হ'লে কিন্তু আপোনালোকৰ সমস্যা হ'ব পাৰে বুলি কৈছে স্বাভাৱিকতে ধ্যান ৰাখিব লাগিব যিকোনো অনুচিত কাৰ্য কিন্তু আপোনালোকৰ মানহানি সৃষ্টি কৰিব পাৰে দেখিছে যে ইয়াত অলপ সমস্যা হ'ব পাৰে আপোনালোকৰ সুনাম হেৰুৱাব পাৰে ইমেজটো বেয়া হ'ব পাৰে গতিকে তেনেকুৱা ধৰণৰ কাৰ্য আপোনালোকৰ বিশেষকৈ মানহানি সৃষ্টি কৰিব পাৰে গতিকে অলপ তেনে ধৰণৰ অনুচিত কাৰ্যৰ পৰা দূৰত্ব থাকিলে ভাল হ'ব বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলে কোনো ভুল প্ৰকৃতি
মানুহৰ লগত জড়িত হ'ব নালাগে অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকল ধ্যান দিব লাগিব নিজৰ লগ সংগৰ প্ৰতি নিগেটিভ লোকৰ পৰা আঁতৰি থাকক বেয়া লগ সংগৰ পৰা আঁতৰি থাকক বুলি কৈছে গতিকে নিজকে সেইখিনি ক্ষেত্ৰত বচাই চলিব লাগিব যাৰ বিৰূপ প্ৰভাৱ কিন্তু আপোনালোকৰ পঢ়া শুনাটো পৰিব পাৰে আৰু কেৰিয়াৰটো পৰিব পাৰে গতিকে তেনেকুৱা ধৰণৰ লগ সংগৰ পৰা বা ফ্ৰেণ্ডৰ পৰা আঁতৰি থাকিলে ভাল হ'ব পৰাপক্ষত ধ্যান ৰাখিব আজি কৈছে যে বিশেষকৈ ব্যৱসায়ৰ ক্ষেত্ৰতো বুদ্ধি আৰু বুজাবুজিৰে ব্যৱসায়ত সমস্যাৰ সমাধান বিচাৰি উলিয়াব পাৰিব পাৰ্টনাৰশ্বিপত যদি কিবা এটা বিজনেছ কৰি আছে বা ঘৰৰ মানুহৰ সৈতে যদি আপোনালোক কিবা এটা বিজনেছ কৰি আছে কিবা এটা সেইখিনি ক্ষেত্ৰত যদি আপোনালোকৰ মাজত বিশেষকৈ বুজাবুজি যদি থাকে তেতিয়া বহুখিনি সমস্যা আপোনালোকে সমাধান কৰিব পাৰিব আৰু বুদ্ধি আৰু বুজাবুজি জৰিয়তে আপোনালোকৰ ব্যৱসায়ৰ ক্ষেত্ৰত যিখিনি সমস্যা চলিছে সমস্যাখিনি সলিউশ্যন বিচাৰি উলিয়াব পাৰিব বুলি কৈছে আপোনাৰ কামৰ প্ৰতি আপোনালোকৰ সম্পূৰ্ণ একাগ্ৰতা কিন্তু আপোনালোকৰ নতুন কৃতিত্ব লাভ কৰাৰ ক্ষেত্ৰত সহায় কৰিব গতিকে যি কাম কৰিছে সম্পূৰ্ণ একাগ্ৰতা এটেনশ্যন দি আপোনালোকে কামখিনি কৰক নিশ্চয়কৈ সেইখিনি ক্ষেত্ৰত ছাকচেছ হ'বই গতিকে এলাহ ভাৱবোৰ মনৰ পৰা পৰিহাৰ কৰিব লাগিব আঁতৰাব লাগিব এতিয়া কোনো কৈছে যে কোনো কাম যদি আৰম্ভ কৰিব বিচাৰিছে আজিৰ দিনটোত তেনেহ'লে সকলো দিশ চাই ল'ব তাৰপিছতে ষ্টাৰ্ট কৰক বুলি কৈছে ঘৰখনত এক শৃংখলাবদ্ধ আৰু শান্তিপূৰ্ণ পৰিৱেশ এটা থাকিব বুলি কৈছে ঘনিষ্ঠ আত্মীয়ৰ বিশেষকৈ কিবা এটা ভাল আপোনালোকৰ শুভ কামতে হওক আপোনালোকে নিমন্ত্ৰণ পাব পাৰে বা খবৰ পাব পাৰে যাৰ বাবে আপোনালোকৰ মনটো অলপ হেপী হ'ব বুলি কৈছে সুখী অনুভৱ কৰিব বুলি কৈছে প্ৰণালীবদ্ধ দৈনন্দিন কাম কাজ আপোনালোকে বজাই ৰাখক আৰু কৈছে যে গেছ আৰু বদহজমৰ সমস্যা কিন্তু স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ আপোনালোকৰ পেলাব পাৰে গতিকে এই ক্ষেত্ৰতো অলপ ধ্যান দিব লাগিব বুলি কৈছে আপোনালোকৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4 নতুনকৈ যদি আমাৰ চেনেলটো চাইছে সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব ওম নমঃ শিৱায় মিথুন ৰাশি আজিৰ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ মানি চলক ঘৰৰ যদি ডাঙৰ মানুহখিনি কিবা এটা কৈছে ভাল কথা কৈছে আপোনালোকে শুনক আৰু তেওঁলোকৰ যি পৰামৰ্শ আছে তেওঁলোকৰ যিখিনি গাইডেন্স আছে সেইখিনি যদি ভালদৰে মানি চলে আপোনালোকৰ বাবে ভাল হ'ব বুলি কৈছে আৰু লাভ হ'ব কৈছে যে আজি আপুনি আপোনালোকৰ জীৱনটো ইতিবাচকভাৱে বুজিব পাৰিব ভাল ধৰণে বুজিব লাগিব নিজৰ জীৱনটো শুদ্ধ পথেৰে আগুৱাই নিব লাগিব বুলি কৈছে আৰু ইতিবাচকভাৱে আপোনালোকে সেইখিনি বুজি উপলব্ধি কৰিব লাগিব বুলি কৈছে আৰু সেইখিনি প্ৰয়োজন আছে কেৰিয়াৰৰ প্ৰতি ফ'কাছ দিব লাগিব মানসিক শান্তিৰ বাবে কিছু সময় আধ্যাত্মিকভাৱে বা নিসংগতাত কটাওক বুলি কৈছে যদি বহুতো টেনচন হৈছে চিন্তা হৈ আছে বহুতো সমস্যা আপোনালোকৰ হৈ আছে শান্তিপূৰ্ণভাৱে কিছু সময় কৈছে যে আধ্যাত্মিকভাৱে বা ভক্তিৰ ভাৱত ভগৱানৰ প্ৰতি আপোনালোকে মন্দিৰত যাওক পূজা পাঠ কৰক বা ভগৱানৰ প্ৰতি পূজা কৰক আপোনালোকৰ আৰাধ্য দেৱতাক পূজা কৰক আৰু নিসংগতাত কিছু সময় কটাওক বুলি কৈছে অলপ অকলশৰে যদি আপোনালোকে সময় কটায় সকলো প্ৰশ্নৰ উত্তৰ বিচাৰক বুলি কৈছে নিজকে নিজৰ প্ৰশ্ন সোধক যে আপুনি কি কৰিলে ভাল হ'ব কেনেকৈ সমস্যাখিনি সমাধান কৰিব তেনেকুৱা ধৰণৰ আপোনালোকে চিন্তাবোৰ কৰক বুলি কৈছে কিছু আত্মচিন্তাৰ প্ৰয়োজন আছে বুলি কৈছে নিসংগতাত কিছু সময় কটাওক বুলি কৈছে ভাল হ'ব আজি ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলেও অধিক মনোনিৱেশ কৰাটো প্ৰয়োজন আছে গতিকে ধ্যান ৰাখিব লাগিব আৰু কৈছে যে এলাহ আৰু অলসতাই আপোনালোকৰ দৈনন্দিন জীৱনত ব্ৰেঘাত জন্মাব পাৰে গতিকে কি কৈছে যে এলাহক কিন্তু আপোনালোকে মনত স্থান নিদিব আজি কৰিম কালি কৰিম তেনেকুৱা ধৰণৰ যিবিলাক চিন্তা সেইখিনি পৰিহাৰ কৰিব লাগিব বা আপোনালোকে যদি এতিয়াও কাম এটা কৰিব লাগে বা কৰিবলগীয়া আছিলে পাছত কৰিম যদি পেলাই থৈ দিয়ে পাছত কৰিম বুলি থৈ দিয়ে তেনেহ'লে কিন্তু সেইটোৱে গৈ আপোনালোকৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে কামবোৰ এতিয়া কৰিব পাৰে যদি এতিয়া কৰিব লাগে কৰিবৰ বাবে চেষ্টা কৰক এলাহক মনত স্থান নিদিব বুলি কৈছে ৰখাই দিব নহ'লে যদি আপুনি কোনো সিদ্ধান্ত লোৱাত কিছু অসুবিধাৰ সন্মুখীন হয় কিবা এটা সিদ্ধান্ত ল'ব বিচাৰিছে কনফিউজন লাগি আছে অসুবিধাৰ সন্মুখীন হৈছে তেন্তে নিশ্চিতভাৱে অভিজ্ঞ ব্যক্তিৰ পৰা নিৰ্দেশনা লওক জনাশুনা মানুহৰ পৰা পৰামৰ্শ লওক যে কেনেধৰণে আগবাঢ়িম কি কৰিলে ভাল হ'ব যদি আপোনালোকে সুধিবও বেয়া পায় ইনডাইৰেক্টলি আপোনালোকে সোধক বুলি কৈছে বা তেনেকৈ ধৰণে আপোনালোকে সিদ্ধান্তবোৰ লওক বুলি কৈছে বা নজনা কামত অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ ল'লে গাইডেন্স ল'লে ভাল হ'ব আজি ব্যৱসায়িক ক্ষেত্ৰত কৈছে যে দৈনিক আয় আগৰ তুলনাত ভাল হ'ব অৰ্থাৎ আপোনালোকৰ আগতে যি ইনকাম কৰিছে তাতকৈ অলপ ভাল হ'ব বুলি কৈছে দূৰৰ বিশেষকৈ দলৰ সৈতে ডাঙৰ অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে আৰু ঋণ সম্পৰ্কৰ বিষয়ত প্ৰবঞ্চনা হ'ব পাৰে কিন্তু অলপ ধ্যান দিব লাগিব বুলি কৈছে এজন সক্ষম ব্যক্তিৰ দ্বাৰা আপোনালোকৰ কাম সম্পূৰ্ণ কৰাটো ভাল হ'ব পৰিয়ালৰ সদস্যৰ সৈতেও কৈছে যে মনোৰঞ্জন কৰি
বা তেনেকুৱা ধৰণৰ ভাল কামত আপোনালোকে সময় কটাওক বুলি কৈছে ভাল হ'ব ইয়াৰ ফলত কি হ'ব আপোনালোকৰ সম্পৰ্কত মধুৰতা আহিব আণ্ডাৰষ্টেণ্ডিং বাঢ়িব বুজি পাব ইজনে সিজনক যেতিয়া ঘৰখনত শান্তিৰ এটা পৰিৱেশ থাকিব আপোনালোকে কামখিনি কৰি ভাল পাব যেতিয়া ঘৰখনৰ পৰিৱেশটো বেয়া হৈ থাকিব তেতিয়া আপোনালোকৰ কাম যি কৰিব তাত বহুতো চিন্তা থাকিব কামখিনি কৰোঁতে ভালদৰে মন লগাই আপোনালোকে কৰিব নোৱাৰিব গতিকে ঘৰুৱাৰ পৰিৱেশটো বৰ্তমান সময়ত আপোনালোকৰ বাবে ভাল হ'ব লাগিব তেতিয়াহে আপোনালোকে কামৰ ক্ষেত্ৰত আগবাঢ়ি যাব লাগিব পাৰিব বুলি কৈছে গতিকে অলপ ঘৰুৱাৰ পৰিৱেশটো আপোনালোকে ভাল কৰি ৰাখিবৰ বাবে চেষ্টা কৰক ঘৰখনত সকলোৰে লগত বিশেষকৈ ভালদৰে কথা বতৰা হওক বা যিখিনি সময় টাইম স্পেণ্ড কৰিব লাগে সেইখিনি কৰক বুলি কৈছে সম্পৰ্কত মধুৰতা আনিবৰ বাবে চেষ্টা কৰক ভাল হ'ব বন্ধু বান্ধৱীৰ সৈতে যুৱক যুৱতীসকলক বিশেষকৈ কৈছে যে সামাজিকভাৱে মিলিত কৰাটোৱে তেওঁলোকৰ লক্ষ্যৰ পৰা আঁতৰাই নিব পাৰে বুলি কৈছে বেছিকৈ সেইখিনি ক্ষেত্ৰতো অলপ গুৰুত্ব প্ৰদান কৰিব লাগিব গধুৰ খাদ্য আৰু বিশেষকৈ গেষ্ট্ৰিক সামগ্ৰী গ্ৰহণ নকৰিব যি ধৰণৰ খাদ্যপাতি আপোনালোকৰ হেল্থৰ সমস্যাৰ সৃষ্টি কৰে প্ৰব্লেম ক্ৰিয়েট কৰে সেই ধৰণৰ খাদ্যপাতিবোৰ বিশেষকৈ পৰিহাৰ কৰিবলৈ কৈছে আজি ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ মানি চলক লাভ হ'ব আপুনি আপোনালোকৰ জীৱনটো ইতিবাচকভাৱে বুজিবও পাৰিব বুলি কৈছে আৰু আগবঢ়াই নিব পাৰিব নেতিবাচক প্ৰৱণতা থকা লোকৰ পৰা আঁতৰি থাকক বুলি কৈছে আপুনি বহু ধৰণৰ কামত ব্যস্ত থাকিব আপোনালোকৰ মনোযোগ কেৱল আপোনালোকৰ লক্ষ্যত কেন্দ্ৰীভূত হ'ব আৰু আপোনালোকৰ অতীতৰ কিছুমান ভুলৰ উন্নতি সাধন কৰি কৈছে আপুনি এটা সুন্দৰ ভৱিষ্যতৰ দিশত আগবাঢ়ি যাব পাৰিব বুলি কৈছে আজি কৈছে যে আপুনি বিভিন্ন ধৰণৰ কামত জড়িত হৈ থাকিব কামবোৰ সুন্দৰভাৱে কৰি থাকিব ব্যস্ত হৈ থাকিব আপোনাৰ যি মনোযোগ কেৱল আপোনালোকৰ লক্ষ্যত কেন্দ্ৰীভূত কৰক বুলি কৈছে আৰু কেন্দ্ৰীভূত হ'ব যে এইম আছে যিটো লক্ষ্যৰ প্ৰতি আপোনালোক আগবাঢ়ি গৈছে সেইখিনি ক্ষেত্ৰত আপোনালোকৰ মনটো লাগি থাকিব আৰু আপোনালোকৰ অতীতৰ ভুলৰ কিছুমান আপোনালোকৰ উন্নতি হ'ব বুলি কৈছে আৰু সেইখিনি উন্নতি সাধন কৰি আপুনি এক সুন্দৰ ভৱিষ্যতৰ দিশত আগবাঢ়ি যাব পাৰিব বুলি কৈছে পাছবোৰ পাহৰক অতীতত হৈ যোৱাবোৰ আপোনালোকে পাহৰি বা সেইখিনি উন্নতি কৰি বৰ্তমান আগবাঢ়ি যোৱাৰ এটা সুযোগ আছে আপোনালোকৰ বাবে ট্ৰাই কৰক আপুনি উপযুক্ত বিনিয়োগ কৰিব পাৰিব আৰু লগতে কৈছে যে আকাংক্ষিত সফলতা লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে ধ্যান ৰাখিব লাগিব কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে কিন্তু আপোনালোকৰ প্ৰচেষ্টাৰ দ্বাৰা আজিৰ দিনটো যিকোনো সমস্যাৰ সমাধান পোৱা যাব বুলি কৈছে আনৰ কথাত আবদ্ধ হৈ নাথাকিব ইয়াৰ ফলত আপুনি বিপদতো পৰিব পাৰে এই অনুকূল সময়ৰ সঠিক সুবিধা লওক কোনো গুৰুত্বপূৰ্ণ সঁজুলি বিকল হ'লে বৃহৎ খৰচ হ'ব পাৰে ব্যৱসায়টো কৈছে যে গ্ৰহণৰ অৱস্থাত আপোনালোকৰ বাবে অনুকূল মনত ৰাখিব যে সঠিক সময়ত সঠিক সিদ্ধান্ত ল'লে আপোনালোকৰ উন্নতি হ'ব পাৰে ব্যৱসায়িক ভ্ৰমণ সম্পৰ্কে কিছুমান কাৰ্যসূচী কৰা হ'ব যিটো উপকাৰী হ'ব চাকৰিত পদোন্নতিৰ সুযোগো থাকিব ঘৰত সুখ আৰু শান্তি এটা পৰিৱেশ থাকিব ল'ৰা ছোৱালীৰ পৰা কিছু ভাল খবৰ পালে মনটো সুখী আপোনালোকৰ হ'ব বুলি কৈছে অহাৰ প্ৰেমৰ সম্পৰ্কত সময় নষ্ট নকৰিব অত্যাধিক কষ্ট আৰু বিশেষকৈ অত্যাধিক কামৰ বোজাৰ বাবে ক্লান্তি আৰু মানসিক চাপৰ সৃষ্টি হ'ব পাৰে সুস্থ হৈ থাকিবলৈ উপযুক্ত জিৰণি আৰু খাদ্যাভ্যাস লোৱাটো বা খাদ্যাভ্যাস আপোনালোকৰ বাবে গুৰুত্ব দিয়াটো অতিকৈ প্ৰয়োজনীয় শুভ ৰং হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4 যদি নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ কৰ্কট ৰাশি আজিৰ কৰ্কট ৰাশি জাতক জাতিকাসকল মন আৰু মগজুক ভাৰসাম্য ৰক্ষা কৰিলে সিদ্ধান্ত বিশেষকৈ লোৱাত সহায় কৰিব বুলি কৈছে গতিকে কিছুমান সিদ্ধান্ত ল'বলৈ গৈ আছে সেইখিনি ক্ষেত্ৰত মনটো আৰু নিজৰ যি চিন্তাৰ চৰ্চা আছে সেইখিনি সঠিক দিশত যদি আপোনালোকে লগাব পাৰে সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত বহুত বেছি হেল্প হ'ব বুলি কৈছে আনৰ প্ৰয়োজনীয়তাৰ যত্ন লোৱাৰ সময়ত কিন্তু আপোনালোকৰ বাজেটৰ কথা মনত ৰাখিব লাগিব অৰ্থাৎ আপোনালোকে আনৰ প্ৰয়োজনীয়তাৰ যদি পূৰণ কৰিবলৈ গৈছে নিজৰ কথা ভাবিব লাগিব কিছু সেলফিশো হ'ব লাগিব বৰ্তমান সময়ত বুলি কৈছে যদি আপোনাৰ নিজৰে আপোনালোকৰ সমস্যা আছে তেনে বেলেগক যদি গৈ আপোনালোকে সহায় কৰিবলৈ যায় পাছলৈ নিজৰে সমস্যা হ'ব পাৰে অনুতাপ কৰাৰ বাহিৰে একো নহ'ব গতিকে নিজৰ বাজেটৰ কথা নিজৰ কথাও ভাবিব লাগিব বুলি কৈছে মনত ৰাখিব লাগিব ইয়াৰ সৈতে আপুনি নিশ্চিতভাৱে সফল হ'ব আৰু কৈছে যে আত্মীয়ৰ সৈতে সম্পৰ্ক অধিক মধুৰতা থাকিব ধ্যান ৰাখিব লাগিব নিজৰ আবেগ আৰু উদাৰতাৰ দৰে দুৰ্বলতাৰ দূৰ কৰাটো প্ৰয়োজন বেছি আবেগিক হ'ব নালাগে বেছি উদাৰতাৰ দৰে বিশেষকৈ দুৰ্বলতাৰ যিখিনি আছে আপোনালোকৰ সেইখিনি দূৰ কৰিব লাগিব আৰু সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব বুলি কৈছে আৰু কৈছে যে কাৰণ ইয়াৰ বাবে আপোনালোকৰ কিছুমান মানুহে কিন্তু আপোনালোকৰ অন্যাৰ সুবিধা ল'ব পাৰে দুৰ্বলতাৰ সুযোগ ল'ব পাৰে বেছি আবেগিক নহ'ব বেছি দুৰ্বল নহ'ব বুলি কৈছে যাতে আপোনালোকক মানুহে তৎক্ষণাত ঠকিব নোৱাৰে যে আপোনালোকৰ দুৰ্বলতাৰ সুযোগ ল'ব নোৱাৰে তাৰ প্ৰতি ধ্যান ৰাখিব লাগিব বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে লগতে কৈছে যে অপচয়কাৰী কিন্তু খৰচো কমাব লাগিব অপ্ৰয়োজনীয় খৰচ কমাব লাগিব সেভিংৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব চাকৰি আৰু ব্যৱসায়ত সাৱধান হোৱাটো প্ৰয়োজন আছে আজি আপোনালোকৰ পদ্ধতিটো কৈছে যে আজিৰ দিনটোত
আনৰ অৰ্থাৎ পুনৰ বিবেচনা কৰাটো প্ৰয়োজন আছে যিকোনো কাম কৰা হওক বা যিকোনো কাম সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰতে হওক সেইখিনি যদি পুনৰ বিবেচনা কৰে ভাল হ'ব কিন্তু বৰ্তমান যি কষ্টৰ পৰিণতি অদূৰ ভৱিষ্যতে কিন্তু সফল হ'ব যি কষ্ট কৰি আছে হাৰ্ড ৱৰ্কিং কৰিছে বৰ্তমান সময়ত আপোনালোকে কিবা এটা কামত লাগি আছে দেহেকে সেইখিনি কিন্তু এতিয়া ফল নাপালেও কিছুমান ক্ষেত্ৰত কিন্তু ভাল এটা ফল ভৱিষ্যতে আপোনালোকৰ ক্ষেত্ৰত বা আগন্তুক আহি থকা দিনত ভাল এটা ফল পাব বুলি কৈছে এই সময়ত কৰ্মৰ ক্ষেত্ৰত অধিক সময় কটাবলৈ চেষ্টা কৰক কৰ্মৰ ক্ষেত্ৰত যিমান পাৰে সময় দিয়ক বুলি কৈছে সেই যি কাম কৰিছে তাৰ প্ৰতি আপোনালোকে পুৰা দেহেকেহে লাগি যাওক ভাল হ'ব আৰু সময় কটালে ভাল হ'ব কামখিনি বেছিকৈ শিকিব পাৰিব আয়ত্ব কৰিব পাৰিব আৰু ইজি হৈ পৰিব আপোনালোকৰ বাবে আজি পৰিয়ালৰ সদস্যৰ লগত কিছু সময় কটালেও কিন্তু মনত শান্তি আৰু সুখ আনিব বুলি কৈছে যিমানে কাম নকৰক যিমানে যি কৰি নাথাকক বাহিৰত কিন্তু ঘৰখনত যেতিয়া সোমাব সেইটো শান্তিৰ পৰিৱেশ লাগিব আৰু সেইখিনি আপোনালোকে ক্ৰিয়েট কৰিব লাগিব ঘৰখনত অৰ্থাৎ ঘৰখনৰ সদস্যৰ লগত কিছু সময় কটাওক মানসিক শান্তি পাব আৰু সুখবোৰ বাঢ়িব বুলি কৈছে আণ্ডাৰষ্টেণ্ডিং আপোনালোকৰ বাঢ়িব প্ৰেমৰ সম্পৰ্কৰ ঘনিষ্ঠতাৰ বৃদ্ধি পাব শাৰীৰিক দুৰ্বলতা আৰু শৰীৰৰ বিষৰ দৰে সমস্যা বাঢ়িব পাৰে গতিকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰখাটো আপোনালোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কৈছে আজি ব্যক্তিগত বা ব্যৱসায়িক কামত থকা যিবোৰ বাধাসমূহ দূৰ হ'ব পাৰে বেছিভাগ সময় পৰিয়ালৰ সৈতে জিৰণি আৰু মনোৰঞ্জনত কটাব উন্নত পাৰস্পৰিক সম্প্ৰীতিৰ বাবে ঘৰখনৰ পৰিৱেশটো ইতিবাচক হৈ থাকিব ভাল হৈ থাকিব বুলি কৈছে অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা সময় অনুকূল অচিনাকি মানুহক চিন্তা নকৰাকৈ বিশ্বাস নকৰিব যিকোনো সিদ্ধান্ত নিজে লওক বুলি কৈছে নিজে ল'লে ভাল হ'ব শ্বেয়াৰ মাৰ্কেটত ৰিস্ক ল'ব নালাগে বিপুল লোকচানৰ সম্ভাৱনা দেখা পোৱা গৈছে কৰ্মৰ ক্ষেত্ৰত কৰ্মচাৰীৰ সমস্যা হ'ব পাৰে সম্পত্তি কৰ বিক্ৰয়ৰ সম্ভাৱনা দেখা পোৱা গৈছে যিকোনো সিদ্ধান্ত লোৱাৰ আগতে সকলো দিশৰ ওপৰত চিন্তা কৰক ভাল বেয়া সকলো চিন্তা কৰক অৰ্ডাৰ ডেলিভাৰী সম্পৰ্কৰ কাম সময়মতে সম্পূৰ্ণ কৰিবৰ বাবে চেষ্টা কৰক আজি কৈছে যে পৰিয়ালত শান্তি আৰু নিশ্চয়তাৰ পৰিৱেশ এটা থাকিব ল'ৰা ছোৱালীসকলে বিশেষকৈ বা শিশুসকল সম্পূৰ্ণ অনুশাসিত আৰু আজ্ঞাকাৰী হৈ থাকিব বৰ্তমান বতৰৰ পৰা নিজকে ৰক্ষা কৰক ধ্যান ধাৰণৰ প্ৰতি ধ্যান দিয়ক গুৰুত্ব দিয়ক বুলি কৈছে যোগক আপোনালোকৰ দৈনন্দিন জীৱনৰ অংশ হিচাপে লওক ভাল হ'ব শুভ ৰং গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 নতুনকৈ যদি চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো মধ্যমীয়া আপুনি আপোনালোকৰ সামৰ্থ্যৰ আৰু দক্ষতাৰ জৰিয়তে আশা কৰাতকৈ অধিক লাভ কৰিবলৈ গৈছে গতিকে যিমান পাৰে কষ্ট কৰকচোন ভাল হ'ব ব্যস্ত থকাৰ পিছতো আজি পৰিয়াল আৰু আত্মীয়ৰ সৈতে কিছু সময় কটালে আপোনাক শক্তিশালী কৰি ৰাখিব বুলি কৈছে বা শক্তিশালী কৰি তুলিব যিমানে ব্যস্ত নাথাকক কিয় ব্যস্ত থকাৰ পিছতো যদি পৰিয়াল বা আত্মীয়ৰ সৈতে যদি কিছু সময় কটায় টাইম স্পেণ্ড কৰে সুখৰ দুখত আপোনালোকৰ কথা বতৰাখিনি আলোচনা কৰে ভাল বেয়া আলোচনা কৰে সিদ্ধান্তবোৰ আলোচনা কৰে আপুনি নিজকে শক্তিশালী অনুভৱ কৰিব বুলি কৈছে আৰু যুৱক যুৱতীসকলে তেওঁলোকৰ যিকোনো প্ৰকল্পতে সফলতা লাভ কৰাৰ ক্ষেত্ৰত সকাহ পাব ধ্যান ৰাখিব লাগিব কিছুমান ক্ষেত্ৰত লৈ পেলাই আজি অসাৰ কামত সময় নষ্ট নকৰিব অযথা অপ্ৰয়োজনীয় কামত সময় নষ্ট নকৰিব আপোনাৰ শক্তিক আপোনালোকৰ যি কাম কৰাৰ যি দক্ষতা নিজৰ শক্তিক ইতিবাচকভাৱে ব্যৱহাৰ কৰক ভাল ধৰণে ব্যৱহাৰ কৰক ভাল হ'ব এই সময়ত বৰ্তমানৰ পৰিৱেশৰ বাবে কিন্তু নেতিবাচকতা আপোনালোকৰ ওপৰত আধিপত্যৰ বিস্তাৰ কৰিবলৈ নিদিব যাতে বেয়া চিন্তা বা বেয়া নেতিবাচক চিন্তা বা নেতিবাচকতাই আপোনালোকৰ ওপৰত যাতে সেইখিনি প্ৰৱেশ কৰিব নোৱাৰে বা আধিপত্যৰ বিস্তাৰ কৰিবলৈ নাপায় নোৱাৰে যাতে তাৰ প্ৰতি সতৰ্ক হৈ থাকিব লাগিব আৰু নিদিব বুলি কৈছে পৰাপক্ষত যিকোনো ধৰণৰ ৰিস্ক লোৱাৰ সময়ত কিন্তু লোকচান হ'ব পাৰে সাৱধান হ'ব লাগিব অবৈধ কামত আগ্ৰহ নল'ব ব্যৱসায় ক্ষেত্ৰত অলপ ধ্যান দিব ইয়াৰ ফলত আপোনালোকৰ সুনাম আৰু ব্যৱসায় দুয়োটাতে সমস্যাৰ সৃষ্টি হ'ব পাৰে গতিকে অবৈধ কামত লিপ্ত নহ'ব বিশেষকৈ আপোনালোকক কৈছে যে এই সময়খিনিত দেখিছে যে ইয়াত সমস্যা হ'ব পাৰে প্ৰব্লেম হ'ব পাৰে গতিকে ৰিস্ক নল'ব তৎক্ষণাত সংবাদ মাধ্যম আৰু যোগাযোগৰ উৎসৱৰ পৰাও কিছু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰা হ'ব যিটো আপোনালোকৰ ব্যৱসায়ৰ বাবে কিন্তু উপকাৰী বুলি প্ৰমাণিত হ'ব পৰিয়ালত সুখ আৰু শান্তিৰ এটা পৰিৱেশ থাকিব বন্ধু বান্ধৱী আৰু আত্মীয়ৰ সৈতে সাক্ষাৎ কৰিলে সকলোৰে সুখ কঢ়িয়াই আনিব স্বাস্থ্যৰ ক্ষেত্ৰতো কৈছে যে আপোনালোকৰ মনোবল আৰু মানসিক অৱস্থা ইতিবাচক কৰি বা বজাই ৰাখিবলৈ ধ্যান ধাৰণৰ বাবে সময় দিয়ক বুলি কৈছে ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্য কিছু উন্নত হ'ব আপুনি আপোনালোকৰ সামৰ্থ্য আৰু দক্ষতাৰ জৰিয়তে আশা কৰাতকৈ অধিক লাভ কৰিব পাৰে নতুন পৰিকল্পনা আৰম্ভ কৰাৰ বাবে অনুকূল দিন অৰ্থনৈতিক কাৰ্যকলাপৰ সৈতে জড়িত কিছু লাভজনক পৰিকল্পনা হ'ব ততাতৈয়াকৈ কাৰ্যকৰী কৰাৰ সময় ভাই ভনী আৰু ওচৰ চুবুৰীয়াৰ লগত আন্তৰিক সম্পৰ্ক থাকিব ধ্যান ৰাখিব লাগিব অতিৰিক্ত দায়িত্ব লোৱাৰ পৰা বিৰত থাকক অন্যথা উত্তেজনা বাঢ়িব পাৰে যিকোনো সিদ্ধান্ত অতি চিন্তাশীল আৰু ধৈৰ্যৰে ল'বলৈ চেষ্টা কৰক আপোনাৰ পৰিকল্পনাক বাস্তৱত পৰিণত কৰিবলৈ চেষ্টা কৰক বুলি কৈছে
ব্যৱসায়ীসকলেও চৰকাৰী কামৰ দ্বাৰা উপকৃত হ'ব পাৰে যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ সন্দৰ্ভত দ্ৰুত সিদ্ধান্ত ল'ব পাৰিব সফল হ'ব এই সময়ত আপোনালোকৰ কামৰ পদ্ধতি কাৰো লগত শ্বেয়াৰ নকৰিব বুলি কৈছে নহলে কি হ'ব আপোনালোকৰ যি কষ্টৰ কৃতিত্ব আন কোনোবাই ল'ব পাৰে আজি ঘৰ আৰু ব্যৱসায়ৰ মাজত সম্প্ৰীতি থাকিব প্ৰেমৰ বিষয়ত ভাগ্যৱান হ'ব মানসিক চাপ লোৱাৰ পৰা বিৰত থাকক মূৰৰ বিষ আৰু মাইগ্ৰেনৰ সমস্যা কিন্তু আপোনালোকক আমনি কৰিব পাৰে ইতিবাচক প্ৰকৃতি মানুহৰ সৈতে কিছু সময় কটাওক ভাল মানুহৰ লগত সময় কটাওক টাইম স্পেন্ড কৰক দুটা কথা জানিবৰ বাবে শিকিবৰ বাবে চেষ্টা কৰক বুলি কৈছে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8 নতুনকৈ যদি চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো ভাল লাগিলে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেন্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব কন্যা ৰাশি আজিৰ দিনটো আৰম্ভণি হ'ব কিছু ভাল খবৰে ঘনিষ্ঠ বন্ধুৰ পৰামৰ্শ আপোনালোকৰ বাবে উপকাৰী হ'ব আপোনালোকৰ বেছি ঘনিষ্ঠ ক্লোজ যি বন্ধু বান্ধৱী আছে আপোনালোকৰ তেওঁলোকৰ যি গাইডেন্স বা পৰামৰ্শ কিন্তু আপোনালোকৰ বহুত ক্ষেত্ৰত উপকাৰী বুলি প্ৰমাণিত হ'ব পাৰে বুলি কৈছে সামাজিক কামকাজৰ বিশেষকৈ ধাৰা আহিব নতুন যোগাযোগৰ জৰিয়তে আপুনি উৎকৃষ্ট তথ্য পাব আৰু উপকাৰী বুলি প্ৰমাণিত হ'ব ধ্যান ৰাখিব লাগিব আজি ঘৰৰ মানুহৰ সৈতে কিছু মতানৈক্য হোৱাৰ সম্ভাৱনা আছে সম্পৰ্কত মধুৰতা বজাই ৰাখক আন্ডাৰষ্টেণ্ডিং বজাই ৰাখিব লাগিব সম্পৰ্ক আৰু ভ্ৰমণ সম্পৰ্কীয় কোনো কাৰ্যসূচী তৎক্ষণাত ল'ব নালাগে সময় অনুসৰি আপোনালোকে বিশেষকৈ নিজকে পৰিৱৰ্তন কৰিব লাগিব অনুকূল এতিয়া ইমান বেছি ভাল নহয় ব্যৱসায় ক্ষেত্ৰত তৎক্ষণাত সিদ্ধান্ত নল'ব ডাঙৰ বিনিয়োগ নকৰিব বুলি কৈছে তৎক্ষণাত সৰু নেতিবাচক কথাবোৰক আওকাণ কৰাটো ভাল হ'ব গতিকে বেছি সৰু নেতিবাচক যিবোৰ কথা আছে সেইখিনি ধৰি নাৰাখিব সেই ঘৰুৱা ক্ষেত্ৰতে হওক বা কৰ্মৰ ক্ষেত্ৰতে হওক ঘৰত কিবা এটা কোনোবাই ক'লে সেইটো আপোনালোকে ধৰি ৰাখিব নালাগে তৎক্ষণাত সৰু কথাবোৰ বিশেষকৈ সেইখিনি এৰা ধৰাৰ মাজেৰে আপোনালোকে চলিবৰ বাবে চেষ্টা কৰক ঠিক সেইদৰে কৰ্মৰ ক্ষেত্ৰতো আপোনালোকে ফ'ল' কৰক ব্যৱসায় সম্পৰ্কীয় কাম-কাজসমূহ সুচাৰুৰূপে চলি থাকিব আৰু আপুনি জ্যেষ্ঠ লোকৰ পৰা উপযুক্ত পৰামৰ্শ লাভ কৰিব মিডিয়াৰ হওক বা কম্পিউটাৰৰ দৰে ব্যৱসায়ত আপুনি যথেষ্ট সফলতা লাভ কৰাৰ সম্ভাৱনা আছে যিসকলে তেনেকুৱা ধৰণৰ ব্যৱসায় কৰে আজি চৰকাৰী সেৱা আগবঢ়োৱা লোকসকলে চৰকাৰী ভ্ৰমণলৈ যাবলগীয়া হ'ব পাৰে স্বামী স্ত্ৰীৰ মাজত যথাযথ সম্প্ৰীতি থাকিব ঘৰখনত মৰম আৰু ইতিবাচক শক্তিৰ পৰিৱেশ এটাৰ সৃষ্টি হ'ব স্বাস্থ্যৰ ক্ষেত্ৰতো কৈছে যে নিজৰ অসাৱধানতাৰ বাবে কিন্তু কিছু লোকৰ দিনটো প্ৰথম ভাগৰ গাঁঠিৰ বিষ আৰু আঁঠুৰ বিষৰ সমস্যা আপোনালোকক আমনি কৰিব পাৰে আপোনালোকৰ জীৱনশৈলী শুদ্ধ কৰি ৰাখক আৰু নিজকে বিশেষকৈ হেপি কৰি ৰাখিবৰ বাবে চেষ্টা কৰক বুলি কৈছে অযথা অপ্ৰয়োজনীয় চিন্তাবোৰ পৰিহাৰ কৰিব লাগিব বুলি কৈছে গতিকে বেছি মানসিক টেনচনো লৈ নাথাকিব আজি আপুনি প্ৰণালীবদ্ধ পদ্ধতি আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে যিকোনো কঠিন কাম সম্পূৰ্ণ কৰিব পাৰিব কোনো আত্মীয়ৰ সৈতে চলি থকা বিবাদ সমাধান কৰিলে মানসিক শান্তি লাভ কৰিব অনলাইন শ্বপিঙতো উপযুক্ত সময় কটাব কিছু লোকে কিন্তু ধ্যান ৰাখক আজি অলপ অহংকাৰ আৰু খঙৰ দৰে কামক আপোনালোকৰ স্বভাৱত থাকিবলৈ নিদিব বুলি কৈছে গতিকে ধ্যান ৰাখিব লাগিব কাৰণ ইয়াৰ প্ৰভাৱে কিন্তু সময় নষ্ট কৰিব পাৰে কাম পিছুৱাই দিবলৈ চেষ্টা নকৰিব বুলি কৈছে যিকোনো কাম আজি কৰিব পাৰে আজিয়ে কৰক বুলি কৈছে পিছুৱাই দিবলৈ চেষ্টা কৰিলে নিজৰে লোকচান হ'ব পাৰে এই ক্ষেত্ৰত আপোনালোকৰ সিদ্ধান্ত তৎক্ষণাত কাৰ্যকৰী কৰা সময় বিত্তীয় সৈতে জড়িত যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত অতি যত্ন লওক বুলি কৈছে বিশেষকৈ সামান্য ভুল এটাও কিন্তু লোকচান কৰিব পাৰে গতিকে অলপ টকা পইচাৰ তেনেকুৱা ধৰণৰ লেনদেনৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব অৱশ্যে কৈছে যে আপোনালোকৰ কৰ্মক্ষমতাৰ জৰিয়তে পৰিস্থিতি আপোনাৰ বাবে আপুনি নিজে অনুকূল কৰি তুলিব পাৰিব চৰকাৰী বিষয়বোৰ সাৱধানে চৰকাৰী যিখিনি কাম আছে বা সেইখিনি কাগজপত্ৰ হওক বা অন্যান্য দিশতো সাৱধানে সমাধান কৰক বুলি কৈছে পৰিয়ালৰ সদস্যৰ লগত সুখৰ সময় কটাওক প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা থাকিব স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো শেষৰ ফাললৈ বিশেষকৈ পেশীৰ টানৰ বিষৰ পৰা সকাহ পাবলৈ দৈনন্দিন জীৱনত ব্যায়াম অন্তৰ্ভুক্ত কৰক বুলি কৈছে ভাল হ'ব শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 1 যদি নতুনকৈ চাইছে আমাৰ চেনেলটো আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ দিনটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় তুলা ৰাশি আজি তুলা ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া প্ৰণালীবদ্ধ দৈনন্দিন কাম-কাজ কৰি থাকিব আৰু আপোনালোকৰ কঠোৰ পৰিশ্ৰম নিষ্ঠাৰ দ্বাৰা সময়মতে কামবোৰ আপোনালোকে কমপ্লিট কৰিব পাৰিব বা সম্পূৰ্ণ কৰিব পাৰিব আপোনাৰ যি কাম আছে যি কঠোৰ পৰিশ্ৰম আপোনালোকে যেতিয়া নিষ্ঠা সহকাৰে কামখিনি কৰিব যেতিয়া সময়মতে সেই কামখিনি সম্পূৰ্ণ কৰিব বুলি কৈছে আৰু কৰিব পাৰিব চেষ্টা কৰিব আপোনালোকে আজি ল'ৰা-ছোৱালীৰ শিক্ষাৰ লগত জড়িত সমস্যাবোৰ সমাধান হ'লে যথেষ্ট সকাহ পাব বুলি কৈছে পুৰণি মতানৈক্যৰ অন্ত পৰিব পাৰে কাৰোবাৰ সৈতে যদি মিছ আণ্ডাৰষ্টেণ্ডিং হৈছিল ভুল বুজাবুজি হৈছিল টকপিছল হৈছিল সেইখিনি অন্ত পৰাৰ সম্ভাৱনা আছে ধ্যান ৰাখিব লাগিব কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ
পৰা বিৰত থাকক বুলি কৈছে তৎক্ষণাত গুৰুত্বপূৰ্ণ সিদ্ধান্ত নল'ব ইন ফিউচাৰত সমস্যা হ'ব পাৰে আহি থকা দিনৰ সমস্যা হ'ব পাৰে গতিকে সিদ্ধান্তবোৰ লোৱাৰ ক্ষেত্ৰত অলপ ধ্যান দিব লাগিব ব্যক্তিগত কথাবোৰ অচিনাকি মানুহৰ লগত শ্বেয়াৰ কৰিব নালাগে নিজৰ পাৰ্সোনেল কথাবোৰ আনক বেছিকৈ নকব কিন্তু সেইখিনি কিন্তু আপোনালোকৰ পাছত গৈ সমস্যাৰ সৃষ্টি কৰিব পাৰে গতিকে তুলা ৰাশি জাতক জাতিকাসকলে অলপ ধ্যান দিব লাগিব বুলি কৈছে সকলো কথা সকলো ব্যক্তিৰ আগতে আপোনালোকে শ্বেয়াৰ কৰি দিব নালাগে প্ৰকাশ কৰিব নালাগে আপুনি হয়তো কিবা এটা সমস্যাত আবদ্ধ হৈ পৰিব পাৰে আজি দিনটোত যিয়ে পৰিয়ালটোক কিন্তু প্ৰভাৱিত কৰিব পাৰে ল'ৰা ছোৱালী পঢ়া শুনাত মনোনিৱেশ কৰি থাকিব আজি ব্যৱসায়ৰ কৈছে যে এই সময়ত আপুনি আপোনালোকৰ ব্যৱসায়ৰ প্ৰতি বহুত গুৰুত্ব দিব লাগিব কিছু বাধা আহিব পাৰে সময়ত পৰিস্থিতি কিন্তু অনুকূল হৈ পৰিব আৰু এই ক্ষেত্ৰতো সুস্থিৰতা থাকিব কাৰ্যালয় পৰিৱেশ শিথিল হ'ব পৰিয়ালত সুখ আৰু শান্তি থাকিব অসাৰ মানুহৰ বা ভুল মানুহৰ লগ সংগতি কৰিলে বা লগত থাকিলে আপোনালোকৰ সুখ আৰু শান্তিৰ ওপৰত কিন্তু প্ৰভাৱ পৰিব পাৰে সেয়া ঘৰৰ ক্ষেত্ৰতে হওক বা কৰ্মৰ ক্ষেত্ৰতো ধ্যান ৰাখিব লাগিব মনোবল শক্তিশালী কৰি ৰাখক আজি কৈছে যে আপোনালোকৰ যিসকলৰ মানসিক টেনচন কিবা এটা চিন্তা হৈছিল কিন্তু কৰ্ম ক্ষমতাৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে গতিকে চিন্তাবোৰ পৰিহাৰ কৰিব লাগিব কিছুমান ক্ষেত্ৰত অযথা অপ্ৰয়োজনীয় চিন্তা কৰি নাথাকিব নহলে পিছ পৰি যাব পাৰে ব্যস্ত থকাৰ পিছতো সৃষ্টিশীল কামত আগ্ৰহ বজাই ৰাখক ইয়াৰ ফলত মনটো উল্লাসিত আৰু উজ্জ্বল হৈ থাকিব আজি ল'ৰা ছোৱালী ভৱিষ্যতৰ বাবে গুৰুত্বপূৰ্ণ পৰিকল্পনা কৰা হ'ব আৰু বিনিয়োগ সম্পৰ্কীয় কামো আপোনালোকৰ সম্পূৰ্ণ হ'ব বুলি কৈছে যিটো লাভজনক হ'ব পাৰে ধ্যান ৰাখক ল'ৰা ছোৱালীয়ে বিশেষকৈ তেওঁলোকৰ কোনো সমস্যাৰ বাবে মানসিক চাপত পৰিব পাৰে সেয়ে তেওঁলোকক সঠিকভাৱে পথ প্ৰদৰ্শন কৰাটো কিন্তু যিসকল বিবাহিত লোক আছে তেওঁলোকৰ বাবে গুৰুত্বপূৰ্ণ আজি পিতৃ মাতৃৰ স্বাস্থ্যক লৈ সঠিক যত্ন লোৱাটো প্ৰয়োজন আছে তুলা ৰাশি জাতক জাতিকাসকলে অতি আত্মবিশ্বাস আৰু অপ্ৰয়োজনীয় ভ্ৰমণৰ পৰা আঁতৰি থাকক বুলি কৈছে কৰ্মৰ ক্ষেত্ৰতো অৰ্থনৈতিক অৱস্থা অনুকূল হ'ব অচিনাকি মানুহৰ পৰা দূৰত্ব বজাই ৰাখক কাৰণ কোনোবাই আপোনালোকৰ আবেগৰ সুবিধা ল'ব পাৰে ব্যৱসায় ক্ষেত্ৰতো ধ্যান ৰাখিব লাগিব নিয়োজিত লোকসকলে নিজৰ লক্ষ্যত উপনীত হ'বলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব পৰিয়ালত সুখৰ এটা পৰিৱেশ আপোনালোকে সৃষ্টি কৰিব লাগিব সদস্যসকলৰ মাজত প্ৰেম থাকিব প্ৰেমৰ সম্পৰ্কৰ ঘনিষ্ঠতা থাকিব স্বাস্থ্যৰ ক্ষেত্ৰত ঋতুভিত্তিক সমস্যাৰ পৰা হাত সাৰিবলৈ আপোনালোকৰ দৈনন্দিন কাম-কাজ আৰু খাদ্যাভ্যাস সংগঠিত কৰি ৰাখক আৰু খোৱা বোৱাৰ ক্ষেত্ৰত আপোনালোকে সাৱধান হওক বুলি কৈছে শুভ ৰং হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 যদি নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিওটো ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব শেয়াৰ কৰি দিব ওম নমঃ শিৱায় লিখি দিব কমেন্ট বক্সত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় বৃশ্চিক ৰাশি আজি আধ্যাত্মিক কামৰ বাবে আপোনালোকৰ ব্যস্ত ৰুটিনৰ পৰা কিছু সময় উলিয়াওক বুলি কৈছে ইয়াৰ দ্বাৰা আপোনালোকৰ ভিতৰত যি শান্তিৰ আৰু ইতিবাচক শক্তিৰ অনুভৱ কৰাৰ ক্ষেত্ৰত সহায়ক হ'ব বুলি কৈছে গতিকে আধ্যাত্মিক কামত কিছু সময় কটাওক যিমানে কাম কৰি নাথাকক কিন্তু ভগৱানৰ প্ৰতি যি আস্থা ভক্তি সেইখিনি ৰাখক পাৰিলে অকমান সময় উলিয়াই আপোনালোকে আধ্যাত্মিক কামত যদি সময় উলিয়াই সেইখিনি ক্ষেত্ৰত মানসিক শান্তি লাভ কৰিব বুলি কৈছে আৰু আপোনালোকৰ ইতিবাচক শক্তি অনুভৱ কৰাৰ ক্ষেত্ৰত ভাল চিন্তা কৰাৰ ক্ষেত্ৰত আপুনি সহায় লাভ কৰিব বুলি কৈছে সহায়ক হ'ব আজি ঘৰটো সংস্কাৰ বা ৰক্ষণাবেক্ষণ কৰাৰ সময়ত বাস্তু নিয়ম ব্যৱহাৰ কৰাটো অত্যন্ত প্ৰয়োজন আছে নিশ্চিত কৰক বুলি কৈছে বৃশ্চিক ৰাশি লোকসকলে এই সময়ত সজাগ হৈ থকাৰ প্ৰয়োজন আছে এক্টিভ হৈ থাকিব লাগিব প্ৰতিদ্বন্দ্বী এজনৰ বাবে কিন্তু উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে যিয়ে কিন্তু আপোনালোকৰ কৰ্মক্ষমতাটো প্ৰভাৱ পেলাব পাৰে অহাৰ কামত সময় নষ্ট কৰাৰ পৰিৱৰ্তে ব্যক্তিগত কামত মনোনিৱেশ কৰক বুলি কৈছে অপ্ৰয়োজনীয় কামত বিশেষকৈ সময় টাইম স্পেন্ড কৰাতকৈ নিজৰ যদি ঘৰুৱাৰ বা ব্যক্তিগত কামত যদি আপোনালোকে গুৰুত্ব দিয়ে ভাল হ'ব লাভ হ'ব নিজৰে লাভ হ'ব ব্যক্তিগত ব্যস্ততাৰ বাবে কিন্তু বিশেষকৈ ব্যৱসায়ৰ ক্ষেত্ৰত বা কৰ্মৰ ক্ষেত্ৰত বেছি সময় কটাব নোৱাৰিব পাৰে ফোন বা অনলাইন কাৰ্যসূচীৰ জৰিয়তে ব্যৱস্থা আপোনালোকৰ অব্যাহত থাকিব সেই সক্ৰিয় হৈ আপোনালোকে চেষ্টা কৰি থাকিব লাগিব নিয়োজিতলৈকে কিছুমান গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰিলে বিশেষকৈ আপোনালোকৰ লাভৱান হ'ব বুলি কৈছে আপোনালোকৰ লাভ হ'ব প্ৰেম বা বৈবাহিক সম্পৰ্কৰ মধুৰতা থাকিব পুৰণি বন্ধুত্ব প্ৰেমৰ সম্পৰ্কলৈ কিছু লগত পৰিণত হ'ব পাৰে বৰ্তমান বতৰৰ পৰিৱৰ্তনে বিশেষকৈ আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে সেয়ে দৈনন্দিন কাম-কাজ আৰু খাদ্যাভ্যাস আপোনালোকে সংগঠিত কৰি ৰখাটো প্ৰয়োজন আছে খোৱা-বোৱাৰ প্ৰতি আপোনালোকে ধ্যান দিব লাগিব বুলি কৈছে আজি কৈছে যে বৃশ্চিক ৰাশি জাতক জাতিকাসকলে খং নিয়ন্ত্ৰণ কৰিব লাগিব আজি আনন্দ আৰু সফলতাৰ দিন প্ৰভাৱশালী লোকৰ সৈতে হোৱা যি কথা বতৰা অতি ইতিবাচক হ'ব ভাল মানুহৰ লগত যেতিয়া কথা বতৰাখিনি পাতিব কিবা এটা কথা জানিব পাৰিব সকলো ভাল হ'ব
যিকোনো লক্ষ্যত উপনীত হোৱাত বিশেষকৈ আপোনালোকৰ ঘৰৰ মানুহখিনিৰ পৰা ভাল সমৰ্থনো পাব বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ আকাংক্ষিত ফলাফল লাভ কৰিব পাৰে গতিকে যি কষ্ট কৰিছে তাৰ ফল নিশ্চয়কৈ লাভ কৰিব চিন্তা নকৰাকৈ কাৰোবাক অন্ধভাৱে বিশ্বাস কৰিলে কিন্তু আপোনালোকৰ বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে গতিকে এই কথাটোৰ প্ৰতি ধ্যান ৰাখিব বিত্তীয় বিষয়ত হিচাপ নিকাচ কৰাৰ সময়ত কিবা এটা ভুল হ'ব পাৰে অতি সাৱধান হওক ব্যৱসায়ত ভাগ্য আপোনালোকৰ পক্ষত থাকিব পাৰে আৰু এই সময়ত কৰ্মৰ ক্ষেত্ৰত আভ্যন্তৰীণ যি ব্যৱস্থা আছে ভিতৰুৱা যি ব্যৱস্থা আছে তাক পৰিৱৰ্তন হ'ব যিটো ইতিবাচক হ'ব ভাল হ'ব গুৰুত্বপূৰ্ণ পৰিকল্পনাত মনোনিৱেশ কৰিলে যি পৰিকল্পনা আছে ভাল ভাল চিন্তা চৰ্চালৈ আপোনালোকে আজি আগবাঢ়িছে প্লেনিং কৰিছে পৰিকল্পনা কৰিছে তাৰ ক্ষেত্ৰত যদি মনোযোগ দিয়ে আপোনালোকৰ লক্ষ্য ওচৰ চাপিব যে এইম লৈ আগবাঢ়ি গৈছে যিটো লক্ষ্য লৈ আগবাঢ়ি গৈছে সেইখিনি নিশ্চয় ওচৰ চাপি আহিব বা সেইখিনি সমাধানৰ দিশত আগবাঢ়িব চৰকাৰী ভ্ৰমণ আপোনালোকৰ বাবে উপকাৰী হ'ব কিছু লোকৰ স্বামী স্ত্ৰীৰ সম্পৰ্কত মধুৰতা থাকিব প্ৰেমৰ সম্পৰ্কতো ঘনিষ্ঠতা থাকিব স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো বিশেষ কৈছে যে স্বাস্থ্যৰ সমস্যাৰ আপোনালোকৰ পৰা কিছু লোক সকাহ পাব বুলি কৈছে সাম্প্ৰতিক বতৰৰ বাবে কিন্তু অসাৱধান হোৱাটো উচিতো নহয় বুলি কৈছে গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত অলপ সজাগ হ'বই লাগিব এক্টিভ হ'বই লাগিব ভাগ্যৱান ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 6 নতুনকৈ যদি আমাৰ চেনেলটো আপোনালোকে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব শ্বেয়াৰ কৰি দিব একেবাৰে নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ ওম নমঃ শিৱায় ধনু ৰাশি আজি সামাজিক আৰু পাৰিবাৰিক কামত ব্যস্ত থাকিব সকলো কাম মনৰ ইচ্ছামতে কৰা হ'ব কিছু লোকে কৰিব পাৰিব ইচ্ছামতে হ'ব বুলি কৈছে আজি কঠোৰ পৰিশ্ৰমে অদূৰ ভৱিষ্যতে লাভজনক দুৱাৰ মুকলি কৰিব যি কঠোৰ পৰিশ্ৰম কৰিব যি হাৰ্ড ৱৰ্কিং কৰিব সেইখিনি কিন্তু আগন্তুক আহি থকা দিনত আপোনালোকৰ বাবে বিশেষকৈ লাভজনক দুৱাৰ মুকলি কৰিব বুলি কৈছে ৰাস্তা মুকলি হ'ব ইনকাম চ'ৰ্চ মুকলি হ'ব আগবাঢ়ি যোৱাৰ সুবিধা লাভ কৰিব বুলি কৈছে গতিকে কঠোৰ পৰিশ্ৰম কৰি আপোনালোকে আগবাঢ়িব লাগিব কোনো বিশেষ কাৰণত যাত্ৰা হ'ব পাৰে আৰু সেও অৰ্থপূৰ্ণ হ'ব বুলি কৈছে ধ্যান ৰাখক আনৰ ব্যক্তিগত বিষয়ৰ পৰা নিজকে আঁতৰাই ৰাখক কাৰোবাৰ কাম কাজত বিশেষকৈ সোমাই নপৰিব কিবা এটা লাগি আছে কাৰোবাৰ যদি কিবা এটা সমস্যাও হৈছে কাজিয়া পেচাল লাগি আছে তেওঁলোকৰ যি কাম কাজ আছে তেওঁলোকৰ বিষয়ত বা তেওঁলোকৰ আনৰ বিষয়ত বিশেষকৈ আনৰ ব্যক্তিগত কিছুমান বিষয়ত পাৰ্চনেল মেটাৰত আপোনালোকে সোমাই নপৰিব নিজকে আঁতৰাই ৰাখিলে ভাল হ'ব বুলি কৈছে সেইখিনি আপোনালোকৰ প্ৰয়োজন আছে নহ'লে আপোনালোকক বিপদত পেলাব পাৰে বা আপুনি নিজে সমস্যাত ইনভলভ হৈ পৰিব পাৰে গতিকে অলপ ধ্যান দিয়ক ঘৰ বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ আৰু পথ প্ৰদৰ্শনৰ প্ৰতি নিশ্চয়কৈ গুৰুত্ব দিব লাগিব বুলি কৈছে এই সময়ত কিছু আপোনালোকৰ ঘৰৰ মানুহখিনিৰ লগত কিবা এটা মিছআণ্ডাৰষ্টেণ্ডিং হোৱাৰ সম্ভাৱনা আছে আজি মানসিক চাপ আৰু উদ্বেগ বা কৰ্মৰ চাপ আদিৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে ব্যৱসায়ত বহু ধৰণৰ কাম কাজ আপোনালোকৰ ব্যস্ত কৰি ৰাখিব বুলি কৈছে ব্যৱসায়ত বহু ধৰণৰ কাম কাজে আপোনালোকক ব্যস্ত কৰি ৰাখিব বিজি কৰি ৰাখিব আপোনালোকৰ সম্ভাৱনাৰ নতুন পথ মুকলি হ'ব আজিৰ দিনটোত কিন্তু মনত ৰাখিব যে কৈছে যে আপোনালোকৰ বিশ্বাসযোগ্য কৰ্মচাৰী এজনেহে আপোনালোকক বিশ্বাসঘাতকতা কৰিব পাৰে চৰকাৰী সেৱা আগবঢ়োৱা লোকসকলৰ ৰাজহুৱা স্থানত কিন্তু সাৱধান হ'ব লাগে বুলি কৈছে কথা কওঁতে হওক কিবা এটা কাম কাজ কৰোঁতে হওক সাৱধান হওক বৈবাহিক জীৱনটো মধুৰ হ'ব সম্পত্তি কৰ বিক্ৰয়ৰ লগত জড়িত বিশেষকৈ কিছু কামৰ বাবে পৰিয়ালত সুখৰ এটা পৰিৱেশৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে স্বাস্থ্যৰ মোটামুটি মধ্যমে দেখা পোৱা গৈছে আপুনি মানসিক আৰু শাৰীৰিকভাৱে সুস্থ আৰু শক্তিশালী অনুভৱ কৰিব আজি ধনুৰাশিৰ জাতক জাতিকাসকলে কৈছে আজি আপুনি দীৰ্ঘদিনীয়া চিন্তাৰ পৰা কিছু সকাহ পাব পাৰে বহুদিনৰ পৰা যদি কিবা এটা চিন্তা হৈছিল টেনশ্যন হৈছিল সেইখিনিৰ পৰা সকাহ পাব পাৰে আপুনি উপযুক্ত পথ প্ৰদৰ্শন পাব ভাল গাইডেন্স পাব আপোনালোকৰ ইতিবাচক চিন্তাধাৰাই আপোনালোকৰ বাবে কৃতিত্বৰ সৃষ্টি কৰিব প্ৰথম উপাৰ্জন পাই কিছু লোক সুখী হ'ব বিশেষকৈ যুৱক যুৱতীসকল ধ্যান ৰাখিব লাগিব কোনো অচিনাকি ব্যক্তিৰ লগত বেছিকৈ জড়িত হ'ব নালাগে বা জড়িত হ'লে কিন্তু আপোনালোকৰ ক্ষতি হ'ব পাৰে আপোনাৰ বিষয় কোনো বিশেষ কথা কাৰো আগত শ্বেয়াৰ কৰিব নালাগে অৰ্থাৎ নিজৰ বিষয় নিজৰ ব্যক্তিগত কথাখিনি বেলেগৰ আগত বেছিকৈ প্ৰকাশ কৰি থাকিব নালাগে নহ'লে কিছুমান ব্যক্তিৰ দুৰ্বলতাৰ সুযোগ ল'ব পাৰে অত্যধিক আত্মকেন্দ্ৰিক হোৱা আৰু ইগো থকাটো কিন্তু সম্পৰ্কত উত্তেজনাৰ সৃষ্টি কৰিব পাৰে বুলি কৈছে সাৱধান হ'ব নতুন কৃতিত্ব লাভ কৰিব আৰু যাৰ বাবে ব্যৱসায়টো কৈছে যে বা কৰ্মবোজা আপোনালোকৰ দায়িত্ব বৃদ্ধি পাব পাৰে পাৰিবাৰিক সংঘাতৰ বাবে কিছু সমস্যা স্থায়ী হৈ পৰিব পাৰে অলপ ধ্যান দিব লাগিব এইখিনি ক্ষেত্ৰত অৱশ্যে কৈছে যে কৰ্মচাৰীসকলৰ কৰ্মৰ ক্ষেত্ৰত উপযুক্ত সহায় লাভ কৰিব আপোনালোকে আজিৰ দিনটোত পৰিয়ালৰ সদস্যৰ সৈতে সুখৰ সময় কটাব আজি আলহী বা অতিথি আগমনৰ বাবে ঘৰত ভাল এটা পৰিৱেশ বা হুলস্থুলীয়া এটা পৰিৱেশৰ সৃষ্টি হ'ব পাৰে বিশেষকৈ মানসিক শান্তিও আপোনালোকৰ থাকিব কিছু লোকৰ এলাৰ্জিৰ ফলত বিশেষকৈ কাহ চৰ্দি হ'ব পাৰে জ্বৰ হ'ব পাৰে গতিকে অলপ নিজকে আৰোগ্য কৰি ৰাখিবৰ বাবে চেষ্টা কৰক বুলি কৈছে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8 নতুনকৈ যদি আপোনালোকে আমাৰ চেনেলটো চাইছে
চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এতিয়ালৈকে যদি শ্বেয়াৰ কৰা নাই শ্বেয়াৰ কৰি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব অনুগ্ৰহ কৰি লাইক এটা কৰি দিব আপোনালোকৰ দিনটো শুভ হওক মহাদেৱৰ কৃপাত আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় মকৰ ৰাশি পুৰণি সমস্যাৰ সমাধান হ'ব অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শৰ নিৰ্দেশনা নিশ্চয়কৈ পালন কৰক জনা শুনা বা যি অভিজ্ঞতা সম্পন্ন ব্যক্তি আছে তেওঁলোকৰ যি পৰামৰ্শ আছে গাইডেন্স আছে সেইখিনি নিশ্চয়কৈ পালন কৰক ভাল হ'ব নিশ্চিতভাৱে আপোনালোকৰ বাবে উপকাৰী হ'ব আজি বন্ধু এজনক সহায় কৰিলে কিন্তু আপুনি সুখী অনুভৱ কৰিব কিবা এটা যদি বিপদত পৰিছিল বা তেওঁলোকক যদি কিবা এটা কামত হেল্প কৰেও আপুনি নিজকে বহুত বেছি সুখী অনুভৱ কৰিব হেপি অনুভৱ কৰিব আজি ধ্যান ৰাখিব লাগিব আনৰ জীৱনৰ লগত জড়িত কামবোৰত হস্তক্ষেপ নকৰিব বেলেগৰ পাৰ্সোনেল মেটাৰত আপোনালোকে সোমাই নপৰিব আজি আদালতৰ গোচৰ সম্পৰ্কীয় বিষয় এটা যদি চলিছে যিসকল লোকৰ গতিকে আজি গুৰুত্ব সহকাৰে বিবেচনা কৰক কেনেধৰণে আগবাঢ়িব কেৰিয়াৰৰ ক্ষেত্ৰত পঢ়া শুনাৰ ক্ষেত্ৰত বিশেষকৈ ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে অধিক সাৱধান হ'ব লাগিব ব্যৱসায়ত নিজৰ কাম গুৰুত্ব সহকাৰে কৰক লেহেমীয়া কামত উন্নতি আপোনালোকৰ কিছু লেহেমীয়া হ'ব বুলি কৈছে আজি কৈছে যে আয়ৰ পৰিস্থিতি শক্তিশালী হ'ব অফিচত কৰ্মচাৰীসকলৰ বিশেষকৈ কিছুমান কৰ্মচাৰী আপোনালোকৰ ইচ্ছাৰ বাবে আপোনালোকক হিংসা কৰিব পাৰে যাৰ বাবে আপোনালোকৰ কামবোৰ ক্ষতি হ'ব পাৰে বুলি কৈছে কৰাৰ বাবে চেষ্টা কৰিবও পাৰে বুলি কৈছে অলপ এই পৰিস্থিতিৰ ক্ষেত্ৰত অলপ ধ্যান দিব লাগিব পৰিয়ালত সুখৰ পৰিৱেশ এটা থাকিব ঘৰৰ যিকোনো সদস্যৰ সাফল্যক লৈ পৰিয়ালৰ সদস্যসকলৰ মাজত সুখৰ এটা পৰিৱেশ সৃষ্টি হ'ব গেছ আৰু এচিডিটিৰ সমস্যা হ'ব পাৰে লিভাৰ সম্পৰ্কীয় পৰীক্ষা নিশ্চয়কৈ কৰাব বুলি কৈছে কিছু লোকৰ তেনেকুৱা ধৰণৰ এটা অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে গতিকে নিজৰ লিভাৰটোৰ কথা আপোনালোকে ধ্যান দিব বুলি কৈছে আজি স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ আজি মকৰ ৰাশিৰ জাতক জাতিকাসকলক কৈছে যে কিছুদিনৰ পৰা স্থবিৰ হৈ থকা ৰৈ থকা কিছুমান কাম সম্পূৰ্ণ হ'ব যদি আপুনি নতুন বাহন কিনা এটা পৰিকল্পনা কৰিছে যিসকল লোকে তেনে সময় অনুকূল বুলি কৈছে আপুনি বহুত ধৰণৰ কামত ব্যস্ত হৈ থাকিব আজি আৰু আপোনালোকৰ সামাজিক মহলো বৃদ্ধি পাব ধ্যান ৰাখিব সন্তানৰ যিকোনো নেতিবাচক কামৰ বাবে চিন্তা থাকিব তেওঁলোকৰ যদি কিবা এটা বেয়া পথত আগবাঢ়ি যায় বেয়া কামৰ লিপ্ত হৈছে কিন্তু আপোনালোকৰ সেইখিনি ক্ষেত্ৰত চিন্তা থাকিবই কিন্তু আপোনাৰ বুদ্ধি আৰু বুজাবুজিৰে সমস্যাবোৰ সমাধান কৰিব পাৰিব বুলি কৈছে কোনো চুবুৰীয়া বা আত্মীয়ৰ বিষয়ত হস্তক্ষেপ নকৰিব ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ প্ৰতিযোগিতাৰ সম্পৰ্কীয় কাম কাজত অধিক কঠোৰ পৰিশ্ৰম কৰিব লাগিব আজি ব্যৱসায়ৰ ক্ষেত্ৰত বিশেষকৈ কৰ্মৰ বাবে ওচৰ ভ্ৰমণে আপোনালোকৰ উত্তম ভৱিষ্যতৰ দুৱাৰ মুকলি কৰিব বুলি কৈছে ঋণ কৰ আদিৰ লগত জড়িত সমস্যা বাঢ়িব পাৰে বুলি কৈছে এই কামবোৰ এতিয়াৰ বাবে পিছুৱাই দিয়া হ'ব পাৰে বুলি কৈছে নিয়োজিত লোকে বিশেষকৈ কাৰ্যালয়ত উপযুক্ত বিশেষকৈ প্ৰভাৱ বজাই ৰাখিব আজি আপোনালোকৰ জীৱনসংগীৰ সৈতে আপোনালোকৰ সম্পৰ্ক মধুৰ কৰি ৰখাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব প্ৰেমৰ সম্পৰ্কটো আৱেগিক ঘনিষ্ঠতা থাকিব কিছু লোকৰ কিন্তু আজি দিনটোৰ শেষৰ ফালে হওক বা দিনটোৰ ভাগতে হওক ডিঙিৰ লগত জড়িত কিছু সমস্যাক বিশেষকৈ গুৰুত্বভাৱে আপোনালোকে গুৰুত্ব সহকাৰে লওক বুলি কৈছে একেবাৰে অসাৱধান হ'ব নালাগে শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 5 নতুনকৈ যদি চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক কুম্ভ ৰাশি ঘৰৰ ৰক্ষণাবেক্ষণৰ সামগ্ৰী অনলাইন বজাৰ কৰা হ'ব পাৰে আজিকালি বিশেষকৈ আপুনি আপোনালোকৰ দৈনন্দিন জীৱনত যি ইতিবাচক পৰিৱৰ্তন আনিছে সেইবাবে আপোনালোকৰ স্বাস্থ্য আৰু ব্যক্তিত্ব বিপুল প্ৰভাৱ পেলাব আয়ৰ উৎসবোৰ আপোনালোকৰ শক্তিশালী হ'ব ধ্যান ৰাখিব লাগিব সময় অনুসৰি নিজৰ আচৰণত পৰিৱৰ্তন অনাটো গুৰুত্বপূৰ্ণ গতিকে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে অলপ ধ্যান দিব লাগিব নিজকে কিছু আচৰণত নিজৰ কথা কোৱা হওক বিশেষকৈ কথা বতৰাৰ মধুৰতা আনিব লাগিব নম্ৰতাৰ ভাৱ লাগিব অহংভাৱবোৰ পৰিহাৰ কৰিব লাগিব নিজৰ মুঠৰ ওপৰত আপোনালোকে সময় অনুসৰি পৰিস্থিতি অনুসৰি নিজৰ আচৰণত পৰিৱৰ্তন অনাটো অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰতিকূল পৰিস্থিতিত মানসিক চাপত নাথাকিব বৰঞ্চ সমাধান বিচাৰিবৰ বাবে চেষ্টা কৰক কিবা এটা সমস্যা উদ্ভৱ হৈছে প্ৰব্লেম আহিছে সেইখিনি ক্ষেত্ৰত আপোনালোকে বেছি মানসিক চাপ লৈ থাকিলে নহ'ব টেনশ্যন লৈ থাকিলে নহ'ব বৰঞ্চ সমাধান বিচাৰি উলিয়াবৰ বাবে চেষ্টা কৰিব লাগিব সেইটোৱে ভাল সলিউশ্যন হ'ব আপোনালোকৰ সেইটোৱে বেষ্ট গতিকে ধ্যান ৰাখিব লাগিব ব্যক্তিগত সমস্যাৰ বাবে যুৱক যুৱতীসকলে কেৰিয়াৰ সম্পৰ্কীয় কামত অসুবিধাৰ হ'বলগীয়া হ'ব পাৰে বুলি কৈছে অলপ ধ্যান দিব কৰ্মৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অসুবিধা হ'ব পাৰে সেইবাবে এৰাই চলা বা অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো আপোনালোকৰ বাবে ভাল হ'ব অতিৰিক্ত কামৰ বাবে চৰকাৰী কৰ্মচাৰীয়ে অতিৰিক্ত সময় কাম কৰিব লাগিব কামৰ প্ৰেছাৰ থাকিব বুলি কৈছে আজি বাহিৰৰ মানুহক আপোনালোকৰ পাৰিবাৰিক জীৱনত হস্তক্ষেপ কৰিবলৈ নিদিব বিশেষকৈ ধ্যান ৰাখিব আপোনালোকৰ জীৱনসংগী বিশেষকৈ সেইখিনি লাগিব আণ্ডাৰষ্টেণ্ডিং লাগিব আপোনালোকৰ দুইজনৰ মাজত গতিকে আপোনালোকৰ
জীৱনত পাৰিবাৰিক যি জীৱন আছে সেইখিনিত বেছিকৈ হস্তক্ষেপ কৰিবলৈ নিদিব ঘৰুৱা পৰিৱেশত বেছিকৈ সোমাব নিদিব ধ্যান ৰাখিব প্ৰেমৰ সম্পৰ্কত কোনো বিষয়ক লৈ কিন্তু বিবাদ হ'ব পাৰে বুলি কৈছে কিবা এটা সৰু সৰু তৰ্ক পেচাল হ'ব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত নেতিবাচক চিন্তাই কিন্তু আপোনালোকৰ আত্মবিশ্বাস দুৰ্বল কৰি দিব পাৰে গতিকে বেয়া চিন্তাবোৰে কিন্তু আপোনালোকক আত্মবিশ্বাস যেতিয়া আপোনালোকক দুৰ্বল কৰিব পাৰে গতিকে অলপ নিজকে ষ্ট্ৰং কৰিব লাগিব আৰু তেনেকুৱা ধৰণৰ চিন্তা চৰ্চা যাতে আপোনালোকৰ মাইণ্ডত বা নিজৰ মনত আধিপত্য বিস্তাৰ কৰিবলৈ নোৱাৰে তাৰ প্ৰতি ধ্যান ৰাখিব লাগিব ইয়াৰ ফলত কিন্তু আপোনালোকৰ কৰ্মক্ষমতাত প্ৰভাৱ পৰিব পাৰে গতিকে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে অলপ ধ্যান দিব লাগিব দৈনন্দিন ব্যস্ততা আৰু কামবোৰ সুচাৰুৰূপে কৰা হ'ব বুলি কৈছে বিশেষকৈ মহিলাসকলৰ বাবে আজি এক অতি শিথিল দিন হ'ব বুলি কৈছে আপোনালোকৰ জীৱনশৈলী আৰু কথা কোৱাৰ পদ্ধতিয়ে কিন্তু আনক আপোনাৰ প্ৰতি আকৰ্ষণ কৰিব বুলি কৈছে ধ্যান ৰাখক ইগো অনুভৱ আপোনালোকৰ স্বভাৱত সোমাবলৈ বা সোমাই যাবলৈ নিদিব ইগো ভাৱবোৰ পৰিহাৰ কৰিব লাগিব ইয়াৰ ফলত কি হ'ব কিছুমান চলি থকা কামত বাধা আহিব পাৰে ভাই ভনীৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক বুলি কৈছে খৰচ কৰাৰ সময়ত বাজেটৰ কথা মনত ৰাখিব লাগিব কিন্তু পাছত গৈ অনুতাপ কৰাৰ বাহিৰে আপোনালোকে সেইটো ফিল কৰাৰ বাহিৰে একো নহ'ব গতিকে খৰচ পাতি নিয়ন্ত্ৰণ কৰিবলৈ কৈছে ধ্যান ৰাখিব আৰ্থিক বিষয়ত অধিক ধ্যান আৰু চিন্তাৰ চৰ্চাৰ প্ৰয়োজন আছে অৱশ্যে কৰ্মক্ষেত্ৰত আপোনালোকৰ প্ৰভাৱ আধিপত্য পাব আপোনালোকৰ পৰিকল্পনা গোপন কৰি ৰাখক বুলি কৈছে আৰু লগতে কামৰ মান উন্নত কৰক পৰিয়ালৰ বাবে সময় উলিয়ালে ঘৰৰ পৰিৱেশ সুখী হৈ থাকিব প্ৰেমৰ সম্পৰ্কত দৃঢ়তা থাকিব স্বাস্থ্যৰ ক্ষেত্ৰত কিছু লোকৰ মূৰৰ বিষৰ দৰে সমস্যাৰ পৰা হাত সাৰিবলৈ নিয়মীয়াকৈ ব্যায়াম কৰিব লাগিব আৰু নিজকে উপযুক্ত জিৰণি ল'ব লাগিব বিশেষকৈ টোপনিৰ কিছু আপোনালোকৰ অভাৱৰ বাবে আপোনালোকৰ শৰীৰটো কিছু দুৰ্বল অনুভৱ কৰিব পাৰে কিছু লোকে গতিকে নিয়মিতভাৱে আপোনালোকে সেইখিনি ক্ষেত্ৰত ৰুটিন ফলো কৰক বুলি কৈছে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 নতুনকৈ যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব চেনেলটো শ্বেয়াৰ কৰি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় মীন ৰাশি আজি কৈছে যে আপোনালোকৰ আৱেগিক হৈ যিকোনো সিদ্ধান্ত ল'ব নালাগে কিন্তু সেইখিনি ক্ষেত্ৰত সমস্যা হ'ব পাৰে অৱশ্যে আপোনালোকৰ কৰ্মক্ষমতাৰ ভিত্তিত আপুনি যিকোনো গুৰুত্বপূৰ্ণ কাম উৎকৃষ্টভাৱে সম্পূৰ্ণ কৰিব পাৰিব আত্মীয়ৰ আগমন আৰু কথা বতৰাৰ বাবে ঘৰখনত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব বুলি কৈছে ধ্যান ৰাখিব কিছু প্ৰত্যাহ্বান আপোনালোকৰ আহিব শান্ত মনেৰে সমস্যাবোৰ সমাধান কৰক লগতে জ্যেষ্ঠ সদস্যসকলৰ মতামতৰ প্ৰতিও গুৰুত্ব দিয়ক বুলি কৈছে আজি সম্পত্তি বা বাহনৰ সৈতে জড়িত যিকোনো কাম পিছুৱাই দিয়ক বুলি কৈছে কাৰণ এই সময়ত গ্ৰহৰ ট্ৰেনজিট আপোনালোকৰ কামবোৰৰ বাবে কিছু এটা অনুকূল দেখা পোৱা নাই যে ব্যৱসায় বা কৰ্মক্ষেত্ৰতো কৰ্মচাৰীৰ লগত চলি থকা যিকোনো পুৰণি মতানৈক্য আজি দিনটো সমাধান কৰিব পৰা যাব বুলি কৈছে কিন্তু এতিয়াও সাৱধান হোৱাটো প্ৰয়োজন আছে বিপণন আৰু অনলাইন কাৰ্যকলাপৰ সৈতে জড়িত ব্যৱসায়সমূহ আজি লাভজনক অৱস্থাত থাকিব কাৰ্যালয়ত এজন সহকৰ্মীৰ সহায়ত আপুনি নিজৰ লক্ষ্যত উপনীত হোৱাত সফল হ'ব পাৰে পৰিয়ালৰ পৰিৱেশ সুখ আৰু শান্তিৰ ভৰি পৰিব বিপৰীত লিংগৰ বন্ধুৰ সৈতে হঠাৎ লগ পোৱাটো আপোনালোকৰ মনটো আনন্দ আৰু সুখৰ কৰি তুলিব বুলি কৈছে সুখী কৰি তুলিব এলাৰ্জি আৰু কাহ চৰ্দিৰ সমস্যা হ'ব পাৰে কিছু লোকৰ গতিকে খোৱাবৰ প্ৰতি ধ্যান ৰাখিব লাগিব বতৰ অনুযায়ী আপোনালোকে নিজকে আপগ্ৰেড কৰিব লাগিব স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সংযম হ'ব লাগিব সাৱধান হ'ব লাগিব বুলি কৈছে আপোনালোকৰ নিজৰ ভিতৰত নতুন উদ্যম আৰু শক্তিৰ অনুভৱ কৰিব কিছুদিনৰ পৰা চলি থকা সমস্যাবোৰ আপুনি বহু পৰিমাণে নিষ্পত্তি কৰিব পাৰিব বহু দিনৰ পৰা কিবা এটা সমস্যাত জৰ্জৰিত হৈছিল প্ৰব্লেম ফেচ কৰিছিল সেইখিনি সমাধান কৰিব পাৰিব বুলি কৈছে আৰু বৰ্তমান সময়ৰ নেতিবাচক প্ৰভাৱৰ পৰা হাত সাৰিবলৈ আপোনাৰ পৰিয়ালৰ সুৰক্ষাৰ বাবে নিৰ্মিত নিয়মবোৰ আপোনালোকৰ বাবে অতি উপযুক্ত হ'ব ধ্যান ৰাখিব নিজৰ সফলতা মানুহৰ আগত প্ৰকাশ নকৰিব নহলে কোনোবা ইচ্ছাৰ বাবে ক্ষতি কৰিব পাৰে এই সময়ত আপুনি সম্পত্তিৰ সম্পৰ্কে ঋণ লোৱাৰ পৰিকল্পনা যদি কৰিছে ইয়াৰ বিষয়ে অধিক চিন্তা কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে ব্যৱসায়িক কামতো সাৱধান হ'ব অসাৱধান নহ'ব এই সময়ত কৰ্মক্ষেত্ৰত কিছু পৰিৱৰ্তন কৰাৰ প্ৰয়োজন আছে পুৰণি অৰ্ডাৰ বা বিশেষকৈ পাৰ্টিৰ সমস্যা হ'ব পাৰে বুলি কৈছে আৰু নিয়োজিত লোকৰ ওপৰত অধিক কামৰ বোজা পৰিব পাৰে আজি ঘৰৰ পৰাও বিশেষকৈ কাম কৰিবলগীয়া হ'ব পাৰে এই সময়ত একমাত্ৰ সাৱধান হ'ল ধৈৰ্য ধৰা বুলি কৈছে আজি কামৰ লগত বিশেষকৈ কামৰ লগতে পৰিয়ালৰ যত্ন লোৱাটো বা জীৱনসংগীৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰতে হওক ঘৰত সময় দিয়াৰ গতিকে এইখিনি ক্ষেত্ৰতো গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে কামটো কৰিব তাৰ বাদেও আপোনালোকে ঘৰখনতো সময় দিব লাগিব বুলি কৈছে ঘৰৰ পৰিৱেশৰ প্ৰতি আপোনালোকে ধ্যান দিব লাগিব স্বাস্থ্যৰ ক্ষেত্ৰত কাহ চৰ্দিৰ দৰে ঋতুভিত্তিক সমস্যাৰ অভিযোগ আহিব পাৰে গতিকে খোৱাবৰ প্ৰতি সংযম হ'ব লাগিব সাৱধান হ'ব লাগিব আৰু উপযুক্ত জিৰণি লওক আৰু খাদ্যৰ প্ৰতি আপোনালোকে যত্ন লওক বুলি কৈছে ভাল হ'ব তেতিয়াহে উন্নত ফলাফল দেখিবলৈ সক্ষম হ'ব আনৰ কামত হস্তক্ষেপ নকৰিব নিজৰ মানসিক চিন্তাবোৰ আপোনালোকে বিশেষকৈ পৰিহাৰ কৰিব লাগিব কিছুমান অযথা অপ্ৰয়োজনীয় চিন্তাবোৰ পৰিহাৰ কৰিব লাগিব আৰু সেই চিন্তাৰ কাৰণ
ধৰণৰ কথা বাৰ্তা আপোনালোকক বহুত বেছি অশান্তি দি আছে টেনশ্যন দি আছে সেইখিনি সলিউশন বিচাৰিব লাগিব চিন্তা আপোনালোকে চৰ্চা কৰি আপোনালোকে কিছু আত্মনিৰীক্ষণ কৰক অকলশৰে কিছু সময় কটাই সেইখিনি সলিউশন বিচাৰক প্ৰবলেমখিনি আপোনালোকে সমাধান বিচাৰিবৰ বাবে চেষ্টা কৰক আতংকিত নহব ভয় নকৰিব ষ্ট্ৰং হওক মানসিকভাৱে ভাল হ'ব বুলি কৈছে যিকোনো সমস্যাৰ সমাধানৰ ক্ষেত্ৰত আপোনালোকৰ ঘৰৰ মানুহখিনিও কিছু হেল্প কৰিব বুলি কৈছে আজিৰ দিনটোৰ বাবে আপোনালোকৰ শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিনে সাবস্ক্ৰাইব কৰি দিব লগতে শ্বেয়াৰ কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব